এতিয়া আমি আজিৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ মূল কাৰ্যসূচীলৈ ডক্টৰ বিনোদ চন্দ্ৰ বৰা ছাৰক তেওঁৰ নিজস্ব মন্তব্য আগবঢ়াবলৈ তেওঁক অনুৰোধ জনোৱা হ'ল। ছাৰ। হয়, ধন্যবাদ। মোৰ অতি মৰমৰ পাপু কুমাৰ জ্ঞাতে, জয়দীপ, আমাৰ অতি মৰমৰ ভাস্কৰ জ্যোতি বৰুৱা, আৰু মোৰ কাষতে এতিয়া আমি একেলগে আছো প্ৰাণজিৎ কলিতা, আৰু আমাৰ অতি শ্ৰদ্ধাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ প্ৰমুখ্যে, আমাৰ এই অনুষ্ঠানত সংযোজিত হৈ থকা শিক্ষক মণ্ডলী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ পৰা সংযোজিত হৈ থকা, বিভিন্ন মহাবিদ্যালয়ৰ পৰা সংযোজিত হৈ থকা মোৰ অতি মৰমৰ ছাত্ৰ বন্ধু বান্ধৱীসকল, আজি এই অনুষ্ঠানটোৰ আৰম্ভণিতে আমি বৰ অনুসন্ধিৎসাৰে আচলতে আপোনালোকৰ লগত কথা পাতিম বুলি ইয়াত গোট খাই আছো। আৰু মোক যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়, মই দুই ধৰণে আচলতে আপোনালোকৰ খুব একেবাৰে সহোদৰ নিচিনা, বা আপোনালোকৰ লগত মোৰ খুব আত্মিক সম্পৰ্ক আছে দুই ধৰণে। প্ৰথমতে হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, আপোনালোক আমাৰ এই বৃহত্তৰ পৰিয়ালটোৰ সদস্য, আৰু সেই পৰিয়ালটোৰে ময়ো এজন তুলনামূলকভাৱে জ্যেষ্ঠ সদস্য। তাৰ লগতে গৌৰৱ সন্মিলিত সমাজৰ জৰিয়তে যে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছো, ময়ো সেই মানৱ কল্যাণকামী অনুষ্ঠানটিৰ এজন কৰ্মী বুলি নিজকে অনুভৱ কৰো, আৰু সেই দিশৰ পৰাও আমি পৰস্পৰৰ লগত অতি সহোদৰ সম্পৰ্ক আছে, বা অতি আত্মিক। আজি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ মোৰ অতি শ্ৰদ্ধাৰ অধ্যক্ষ, এগৰাকী অতি গতিশীল নতুন চিন্তা কৰা ব্যক্তি, ডক্টৰ ধ্ৰুৱজ্যোতি নাথ, তেখেতৰ পৰামৰ্শ বা অনুমতি সাপেক্ষে আজি অনুষ্ঠানটো অনুষ্ঠিত হৈছে। গতিকে নিশ্চয় এই অনুষ্ঠানটোত আমি সকলোৱে কিছুমান কথা পাতিম, যিবোৰ কথা আচলতে বৰ ডাঙৰ কথা নহয়, আৰু যিবোৰ কথা আপোনালোকেও জানে, আমি মাত্ৰ পৰস্পৰৰ লগত আচলতে বিনিময়হে কৰিম কিছুমান কথা, সেই কথাখিনি আমি আপোনালোকক নতুনকৈ কিবা জ্ঞান দিম, নতুন কিবা কথা এখিনি কম, তেনেধৰণৰ আচলতে কথাখিনি নহয়। মই ক'ব বিচৰা কথাখিনি, মই বিচৰা কথাখিনি কেৱল আমাৰ জীৱনৰ লগত পোনপটীয়াকৈ জড়িত হৈ থকা কিছুমান কথা, যিখিনি কথা আমি হয়তো নিজেও জানো, কেতিয়াবা ভাবি চাইছো, কেতিয়াবা ভবা নাই। প্ৰথমতে মই তোমালোকক বা আপোনালোকক এটা প্ৰশ্ন কৰো দেই। আমি সকলোকে, আচলতে প্ৰশ্নটো কি মই নিজকেও কৰিছো, আমি সকলোকে কৰো, বা সকলোৱে নিজকে, আপুনি সুখী নে? এই প্ৰশ্নটো মই আপোনালোকক সুধিছো, আপুনি সুখী নে? আমি প্ৰত্যেকে নিজক সুধি চাওঁচোন। উত্তৰবিলাক কেনেকুৱা হ'ব পাৰে? হয়, মই সুখী। নাই, মই আজিলৈকে কথাটো ভাবি চোৱা নাই। হয়তো হ'ব পাৰে, কিনো অদৰকাৰী কথা সুধি আছাহে, এইটো মোৰ ব্যক্তিগত কথা। গতিকে এনেধৰণৰ ব্যক্তিগত কথাতনো আপুনি কিয় সোমাব লাগে? কিন্তু কথাটো ব্যক্তিগতই হওক বা সামাজিকেই হওক, যিহেতু এজন সমাজৰ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে আপোনাৰ জীৱনটো আৰু মোৰ জীৱনটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইটোৰ লগত সিটো সম্পৃক্ত হৈ আছে, ইটোৰ লগত সিটো সংযোজিত হৈ আছে। গতিকে মোৰ সুখৰ বাবেই, মোৰ ভালৰ বাবেই আপুনি সুখী হৈ থকাটো মোৰ কাৰণে বিৰাট জৰুৰী কথা। সেইকাৰণে মই সুধিছো, আপুনি সুখী নে? ৰাজ ৰঘুৰাথন নামৰ এগৰাকী মনস্তত্ববিদ,
তেখেতৰ এখন বৰ ধুনীয়া কিতাপ আছে। মই কিতাপখন আপোনালোকক ইয়াতে অকণমান দেখুৱাই দিওঁ দেই। আপোনালোকে কিতাপখন কিতাপখনৰ নামটো দেখিছেনে? ইফ ইউ আৰ so smart, why are not you happy? কাৰণ বৰ্তমানৰ প্ৰযুক্তিবিদ্যা, বৰ্তমানৰ আধুনিক জ্ঞান শিক্ষা, বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ অত্যাধুনিক পাঠ্যক্ৰম, এই সকলোবিলাকে আমাক এটি সপ্ৰতিভ কৰি তুলিছে, আমাক স্মাৰ্ট কৰি তুলিছে। এই সপ্ৰতিভ, এই স্মাৰ্টনেছখিনিৰে আমি সুখী হ'ব পাৰিছোনে? বা এই যে এতিয়া সংকটকালীন মুহূৰ্ত এটাত আমি এইখিনি সময়ত আছো, সকলো ফালৰ পৰা আমাৰ জীৱন স্থবিৰ হৈ পৰিছে বুলি অনুভৱ কৰিছো আমি। চূড়ান্ত অনিশ্চয়তাত ভুগিছে সমগ্ৰ পৃথিৱী। এই অৱস্থাত আমি মানুহখিনিয়ে যি জীৱনটো কটাইছো, সেই জীৱনটো অতি অস্বাভাৱিক, আচম্বিত আৰু আমাৰ কাৰণে অনাকাংক্ষিত আছিল। কিন্তু এই অস্বাভাৱিক অনাকাংক্ষিত জীৱনটোৰ মাজতেই আমি কিন্তু অনুভৱ কৰিছো যে আমি যি ধৰণে এই জীৱনটোক লৈ আশ্বস্ত হ'ব লাগিছিল, যি ধৰণে এই জীৱনটো, মানুহৰ জীৱনটো আমি কওঁ যে বহু হাজাৰ জনমৰ পিছত মানুহ হিচাপে এটা জনম পায় মানুহে, আমি তেনেধৰণে কথাবিলাক কওঁ কেতিয়াবা কেতিয়াবা। কিন্তু এই অতি মূল্যৱান জীৱনটোতো দেখোন আমি বিচৰাৰ ধৰণে সুখী হ'ব পৰা নাই। বা সুখী হৈছো যদি কি ধৰণে সুখী হৈছো? বাদ দিওঁ আমি সুখ বা দুখৰ কথাবোৰ। ধৰা হ'ল তোমালোকক এজন জিন বা আত্মাৰ সৈতে কথা পাতিবলৈ দিয়া হ'ল। এটা জিন বা এটা আত্মা বিৰাট সৰ্বশক্তিমান, মানুহৰ যিকোনো ইচ্ছা পূৰণ কৰি দিব পাৰে সেই জিন বা আত্মাটোৱে। সি ক'লে, তোমাৰ যিকোনো তিনিটা ইচ্ছা কোৱা, যিকেইটা পূৰণ হলে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন তুমিয়ে হবা। তোমাক তিনিটা ইচ্ছা পূৰণ কৰিবলৈ কোৱা হ'ল, বা তিনিটা ইচ্ছাৰ কথা কোৱা হ'ল, যিটো ইচ্ছা সেই জিন বা আত্মাটোৱে তোমাক পূৰণ কৰি দিব, আৰু সেই ইচ্ছাকেইটা পূৰণ হলে তুমি পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন হৈ পৰিবা। তোমালোকে কি কি ইচ্ছাৰ কথা কবা? তোমালোকে তেতিয়া কি কি ইচ্ছা? এতিয়া মই এইটো কোৱা নাই, এইটো আমি এই কৰ্মশালাখনৰ পিছতে, এই আলোচনাটোৰ পিছতে মই সকলোকে এটা হোমৱৰ্ক দিছো ঘৰত কৰি চাবৰ কাৰণে। একদম ধৰি ল'বা যে আমি তেনেকুৱা জিন বা আত্মা এটা লগ পালো, সেই জিনটোৱে আমাক কৈছে যে তোমাৰ তিনিটা এনে ইচ্ছাৰ কথা কোৱা যিকেইটা মই পূৰণ কৰিম অনায়াসে, আৰু সেইকেইটা হলেই তুমি পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী মানুহজন হবা। তিনিটা কথা লিখিবাচোন, আৰু এই তিনিটা কথা লিখাৰ পাছত সেইটো তোমালোকৰ পঢ়াৰ টেবুলত বা কৰবাত জাপি থৈ দিবা। আৰু সেইদিনাখন ৰাতি যেতিয়া নিজান পৰিব পৃথিৱীখন, টোপনি যোৱাৰ আগে আগে ভাবিবা যে সঁচাকৈয়ে সেই তিনিটা আশা পূৰণ হলে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন তুমি হব পাৰিবানে? এই উত্তৰটো মোৰ ওচৰতো নাই। প্ৰশ্নটো মাত্ৰ তোমালোকৰ ওচৰলৈ মই লৈ আহিছো, আৰু সেই একেধৰণে ময়ো সেই কামটোকে আজি কৰিবলৈ চেষ্টা কৰিম বাৰু। এতিয়া এই সুখ বা দুখৰ কথাটো বৰ অদ্ভুত ধৰণৰ কথা। এটা সাধু কথা কওঁ, অকণমান ধেমেলীয়া সাধু কথা এটা দেই। তোমালোকৰ বয়সৰে ডেকা ল'ৰা এটাই গছ এজোপাৰ তলত গৰমৰ দিনত একদম ফুৰফুৰীয়া বতাহ মাৰি আছে, ধুনীয়াকৈ শুই আছে। তোমালোকে জানাই চাগে সাধুটোৰ কথা। বঢ়িয়া আছে, শুই আৰাম কৰি আছে। সেই সময়তে সেই গাঁওখনৰ আটাইতকৈ জ্ঞানী মানুহজন সেইটো ৰাস্তা দি পাৰ হৈ গৈছিল। দেখিলে যে এজন একদম কৰ্মঠ ডেকা ল'ৰা দুপৰীয়া কাম বন নকৰাকৈ গছৰ তলত শুই আছে। তেতিয়া সেই মানুহজনে ক'লে, হেৰা ডেকা ল'ৰা, এই দুপৰীয়া সময়ত তুমি কেলে শুই আছা হে? আৰাম কৰি আছো, বৰ সুখেৰে জীয়াই আছো বুলি কৈছে। সুখেৰে জীয়াই আছে, এইটো সময়তো তোমাৰ এনেকৈ আৰাম কৰি থকা, জীয়াই থকাৰ সময় নহয়। তুমি কাম কৰা নাই কেলে? পঢ়া শুনা কৰিবলৈ কেলে যোৱা নাই কেলে? স্কুল কলেজলৈ কেলে যোৱা নাই? স্কুল কলেজলৈ গলে কি হব?
তোমালোকে পঢ়া শুনা কৰিব পাৰিবা, তোমালোকে বহুত জ্ঞান অৰ্জন কৰিব পাৰিবা। জ্ঞান অৰ্জন কৰিলে কি হ'ব? তোমালোকে চাকৰি বাকৰি কৰিব পাৰিবা। চাকৰি কৰিলে তোমালোকে বহুত উপাৰ্জন কৰিব পাৰিবা। উপাৰ্জন কৰিব পাৰিলে কি, তুমি তেতিয়া বিয়া বাৰু পাতি তোমালোকৰ ল'ৰা ছোৱালী হ'ব, এখন সুখৰ সংসাৰ হ'ব। সুখৰ সংসাৰ হলে কি হ'ব? তোমালোকে তেতিয়া একদম আৰামত থাকিব পাৰিবা। তেতিয়া ল'ৰাজনে কৈছে, পিছে ছাৰ মইনো এতিয়া কি কৰি আছো? তুমি এতিয়া গছৰ তলত আৰামত হৈ আছা, আৰু তেতিয়ানো মই কি কৰিম? তেতিয়াওতো মই আৰামতে থাকিম। যদি মই এতিয়াও আৰামত থাকিব লাগে, তেতিয়াও আৰামত থাকিব লাগে, তেতিয়াহ'লে মই ইমান দীঘল বাটটো কেলে যাব লাগে? আৰু মাজৰ কষ্টখিনি মই কেলে কৰো? গতিকে মানুহৰ নিজৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীবিলাক তেনেকুৱাও হয় কেতিয়াবা। তেনেকুৱা ধৰণৰ অদ্ভুত যুক্তিৰে কেতিয়াবা তুমি নিজকো পতিয়ন নিয়াবলৈ চেষ্টা কৰা, হয়তো ময়ো কৰোঁ, অথবা তোমালোকক আনেও তেনেকুৱা ধৰণৰ কিছুমান যুক্তিৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰে। এই ধৰি লোৱা, তুমি কোনটো কথাৰে সুখী হবা, তোমাক কোনটো কথাই সন্তুষ্ট কৰিব, তোমাৰ মনত থকা কেনেধৰণৰ উত্তেজনাবিলাকৰ জৰিয়তে তুমি এক ধৰণৰ আনন্দ অনুভৱ কৰিবা, অথবা কেনেধৰণৰ প্ৰশান্তিৰে তুমি এক ধৰণৰ জীৱনৰ সম্পূৰ্ণতা অনুভৱ কৰিবা, সেই কথাটো নিৰ্ভৰ কৰে এই দৃষ্টিভংগী জাতীয় কথাবিলাকে। গতিকে যদি আমাৰ চিন্তাবোৰ তেনেকুৱা হয়, তেতিয়াহ'লে আমি সুখ, আমাৰ ভৱিষ্যত, আমাৰ পোৱা নোপোৱা বিলাকক লৈ আমি ইমান উদ্বিগ্ন কিয় হৈ থাকো? তাতকৈ আমি এইবিলাক চিন্তা নকৰি, ইমান শংকাত নুভুগি, আমিতো একদম ফস্তি মাৰি 9 বজালৈকে শুই থাকিব পাৰো। বা আমাৰ বহুতৰে অভ্যাস আছে, দেৰিলৈকে টোপনি নধৰে। আজিকালি আকৌ সেইটো এটা নতুন ধৰণৰ জীৱন শৈলীও হৈ পৰিছে, যে বহু ৰাতিলৈকে আমি নুশু, তাৰপিছত ৰাতিপুৱা দেৰিলৈকে শুই থাকো। আৰু এই ৰাতি দেৰিলৈকে সাৰ পাই থাকি ৰাতিপুৱা দেৰিলৈকে শুই থকাটোৱে যদি সঁচাকৈয়ে আমাক বিমল সুখ আনন্দ প্ৰদান কৰিলেহেঁতেন, মনৰ ভিতৰলৈ এক ধৰণৰ স্ফূৰ্তি কঢ়িয়াই আনিলেহেঁতেন, তেতিয়াহ'লে সেইটো জীৱনৰ কাৰণে গ্ৰহণীয় কথা হ'লহেঁতেন। আমি সেই আনন্দ সঁচাকে পাওঁনে? সেই আলস্যই আমাক জীৱনটোক গতিশীলতা আনি দিয়েনে? গতিকে এই সকলোবোৰ কথাৰে ওলোটা পোলোটা বহুত যুক্তি আছে, বহুত এনেধৰণৰ যুক্তি আছে, যিবোৰ যুক্তিৰে আমি কথাবিলাক বেলেগ বেলেগ ধৰণে ভাবিবলৈ চেষ্টা কৰো। কিন্তু যেতিয়া আমি সৰ্বাধিক মানুহৰ কল্যাণৰ কথা কওঁ, যেতিয়া আমি মানুহৰ সামগ্ৰিক উন্নতিৰ কথা কওঁ, যেতিয়া আমি মানুহ হিচাপে এটা অৰ্থপূৰ্ণ জীৱন কটোৱাৰ কথা কওঁ, তেতিয়াহ'লে কিন্তু ইয়াৰ কিছুমান বিজ্ঞানসন্মত ব্যাখ্যা আৰু আমি শিকিবলগীয়া বহু কথা আছে। আৰু এই শিকিবলগীয়া কথাখিনিকে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু জীৱনমুখী শিক্ষা বুলি কৈছো। আৰু এই জীৱনমুখী শিক্ষাৰ বাবে যি পাঠ্যক্ৰমৰ প্ৰয়োজন হ'ব, কিবা এটা মানে এটা কোৰ্চ লাগিব, এই কেৰিকুলাম ইতিবাচক চিন্তা কৰিছো। আকৌ এবাৰ কথাটো ক'ব বিচাৰিছো, এই যে সুখৰ সন্ধানত আমি মানুহবোৰ দৌৰি আছো, এক ধৰণৰ বিভিন্ন দৃষ্টিকোণৰ পৰা মানুহৰ সুখ উত্তৰণ, আনন্দ, মানসিক প্ৰশান্তিৰ কথা কৈছো। এই গোটেই কথাখিনিৰ লগত সৰ্বাধিক মানুহৰ কল্যাণৰ দিশটো জড়িত হৈ আছে। কেৱল মোৰ সুখেৰে যদি মোৰ চৌপাশৰ মানুহখিনিক অসন্তুষ্ট কৰে, অসুখী কৰে, সেই সুখৰ কথা আমি ইয়াত কোৱা নাই। সৰ্বাধিক মানুহৰ কল্যাণৰ বাবে যি সুখৰ কথা আমি কৈছো, তাৰ বিজ্ঞানসন্মত বহু ব্যাখ্যা আছে, আৰু আমি শিকিবলগীয়া বহু কথা আছে। এই শিকিবলগীয়া কথাখিনিকে আমি জীৱনমুখী শিক্ষা বুলি কৈছো, আৰু এই জীৱনমুখী শিক্ষাৰ পাঠ্যক্ৰমখিনিকে আমি ইতিবাচক চিন্তা বুলি কৈছো। গতিকে আজি আমাৰ যিটো আলোচনাৰ বিষয়,
এই আলোচনাৰ বিষয়টো কি লৈছো আমি জীৱনমুখী শিক্ষা আৰু ইতিবাচক চিন্তা। এতিয়া আমি আহো ইতিবাচক চিন্তা কি? ইতিবাচক চিন্তা বুলি কোৱাৰ লগে লগে আমি তাৰ লগত আৰু কেইটামান কথা জড়িত হৈ থাকে। ইতিবাচক মানে পজিটিভিটি নহয় জানো? সকাৰাত্মক চিন্তা, ধনাত্মক চিন্তা, য'ত প্লাছ থাকে মাইনাছ নাথাকে। কেনে চিন্তাৰে মনৰ পৰা নেতিবাচক ভাৱ আঁতৰাই মন আৰু দেহলৈ নতুন চেতনা আৰু উদ্যম আনিব পাৰি, সেই বিষয়ে বিভিন্নজন লোকে তেওঁলোকৰ দিব্য চিন্তাৰে বিভিন্ন কথা আমালৈ আগবঢ়াইছে, বিভিন্ন পৰামৰ্শ, বিভিন্ন নতুন দৃষ্টিভংগী সেইবিলাক আগবঢ়াইছে। এই গোটেই কথাখিনিকে আমি কি বুলি কৈছো? ইতিবাচক চিন্তা বুলি কৈছো। আৰু এই ইতিবাচক চিন্তা আমি কেনেকৈ কৰিম? কেনেকৈ পজিটিভিটি আমাৰ মনলৈ আহিব? এই যে এটা কবিতা আমি পঢ়িছিলো, সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। অৰ্থাৎ আমি যেন সুখী হবৰ কাৰণে প্ৰতি মুহূৰ্ততে অপেক্ষা কৰি থাকো, আমি বাট চাই থাকো, এনেকুৱা এটা কণ্ডিশ্যন আহিব, এনেকুৱা এটা অৱস্থা আহিব, এনেকুৱা এখিনি সময় মোৰ জীৱনলৈ আহিব, যিখিনি সময়ত মই নিজকে বিৰাট সুখী, বিৰাট প্ৰশান্তিমূলক এটা অনুভৱ কৰিম আৰু জীৱনটোক আমি একদম সতেজ ৰূপত তেতিয়াহে উপভোগ কৰিব পাৰিম। অৰ্থাৎ সুখী হবলৈ আমি অপেক্ষা কৰি থাকো। সেই অপেক্ষাৰ বাট কিমান দীঘলীয়া আমি নাজানো, কিন্তু ইতিবাচক চিন্তাই আমাক কোৱা নাই যে সুখী হবলৈ তুমি অপেক্ষা কৰাৰ প্ৰয়োজন নাই, প্ৰতি মুহূৰ্ততে তুমি সুখী অনুভৱ কৰা। তুমি যি অৱস্থাতে নাথাকা কিয়, সেই অৱস্থাত তুমি তোমাৰ মনৰ ভিতৰলৈ এনে কিছুমান শক্তি কঢ়িয়াই আনা, মনৰ ভিতৰত এনে কিছুমান নতুন চেতনা বা উদ্যম জগাই তোলা, যিয়ে তোমাক সেই মুহূৰ্ততে সম্পূৰ্ণ আৰু সুখ অনুভৱ কৰাব। তুমি আকৌ সুখী হবৰ কাৰণে বেলেগ এটা দিন অপেক্ষা কৰি থকাৰ কোনো প্ৰয়োজন নাই। আৰু যদি আমি সেই ধৰণে ভবাও নাই, কি এতিয়া তোমালোকেও চাগে বহুতে ভাবিছে কি এই মানুহজনে আজিৰ দিনত সুখী সুখী কথা কৈ আছে, ক'ত আমাক দুখী হোৱা দেখা পালে? আচলতে আমি কেতিয়াবা সুখ বিষয়টোক ইচ্ছাকৃতভাৱে ওলাই কৰিবৰ কাৰণে চেষ্টা কৰি থাকো। কেতিয়াবা নিজকে বিভিন্ন আৱৰণেৰে ঢাকি থওঁ, কেতিয়াবা নিজৰ ভিতৰৰ অসম্পূৰ্ণতাখিনিক আমি বিভিন্ন আৱৰণেৰে ঢাকি তাৰ ঠাইত আমি ৰং বিৰঙী কিছুমান আভুৱা ছবি আঁৰি থওঁ, আৰু সেইটোৰে দৰাচলতে আমি নিজৰ ওচৰতে কিছু অভিনয় কৰি থাকো। অৰ্থাৎ সেই মুহূৰ্তত আমি সুখ বিষয়টোক এৰাই চলি থাকো। কিন্তু মই দেখিছো, তোমালোকেও দেখিছা, আমি সকলোৱে অনুভৱ কৰিছো, মানুহৰ মনৰ ভিতৰত কি থাকে অৱশ্যে আমি ক'ব নোৱাৰো, কিন্তু তোমালোকে মন কৰিছানে, আনন্দ আৰু সুখত থকা মানুহজন আনতকৈ বেছি কৰ্মঠ, আনতকৈ বেছি গতিশীল, আনতকৈ বেছি প্ৰফুল্লিত অৱস্থাত থাকে? মই মোৰ নিজৰ ক্ষেত্ৰতে দেখিছো। মই যিটো কাৰ্যালয়ত কাম কৰো, সেই কাৰ্যালয়ত মোৰ বহু সহকৰ্মী আছে। তাৰে ভিতৰত আনন্দ আৰু সুখত থকা সহকৰ্মীজনে বেছি ক্ষিপ্ৰতা আৰু নিখুঁতকৈ নিজৰ কামখিনি কৰি থকা দেখিছো। মোজোঙা মাৰি থকা, নিজৰ ভিতৰতে সোমাই থকা, অকল নিজৰ বাহিৰে নিজৰ গাৰ বিষখিনি, নিজৰ পোৱা নোপোৱাখিনিৰ মাজতে আবদ্ধ হৈ থকা মানুহজনে বাৰে বাৰে কৰি থকা কামটোত ভুল কৰি থকা দেখিছো। তেওঁক বহু সময় জঠৰ দেখিছো, অমনোযোগী দেখিছো। সেই কথা মই বহু সময়ত অনুভৱ কৰো। কিন্তু এনে সহকৰ্মীও আছে
যি আনন্দত থাকে, সুখত থাকে, যি আৰু সেই আনন্দ আৰু সুখ কেনেকৈ পায় সেই কথা আমি আমাৰ আলোচনাটো পৰৱৰ্তী পৰ্যায়ত আমি কথা পাতিম বাৰু। আৰু আনন্দত থকা মানুহখিনি মই উপাৰ্জনো বেছি হৈ থকা দেখিছো। ৰাতিপুৱা অফিচলৈ অহাৰ আগতে তেওঁ কিবা এটা কৰি থৈ আহে, অফিচৰ পৰা যোৱাৰ পাছত আকৌ নতুনকৈ কিবা এটা কাম কৰিবলৈ ৰাস্তা বিচাৰি লয়, আৰু একে কাম কৰি থকা হতাশাত পৰ্যবসিত হৈ থকা মানুহজন, এইবোৰ কৰি থাকিলে কি লাভ হব বুলি ভাবি থকা নেতিবাচক চিন্তাৰ মানুহজন কিন্তু সদায় অভাৱী হৈ থকাই মই দেখিছো। নিজে সুখত থাকি আনকো আনন্দিত কৰি ৰখা বিষয়াজনে নিজৰ সহকৰ্মীৰ পৰা বেছি কাম আদায় কৰি লোৱা আৰু বেছি কাম কৰিবলৈ বেছি দায়িত্ব দিয়া স্বত্বেও নিজৰ তলতীয়া সহকৰ্মীয়ে কিন্তু অধিক সন্তুষ্টিৰে সেই কাৰ্যালয়টোত কাম কৰি থকাও মই লক্ষ্য কৰিছো। অথচ অনবৰতে ইনো কি কাম কৰিছে, ইয়াক বিশ্বাস কৰি লাভ নাই, এই মানুহটো সদায় দেৰি দেৰিকৈ আহে, এই মানুহটো একো এডাল নাজানে, ই মহা মিছলীয়া, এনেকৈ অনবৰতে গালি পাৰি থকা বিষয়াজনক দেখিলেই বিৰক্তিৰে নাক কুচাই দিয়া সহকৰ্মীও মই দেখিছো। মই দেখিছো সেইসকল ব্যক্তিক, যিসকল ব্যক্তিয়ে ইতিবাচক ব্যক্তি, তেনে ব্যক্তিক লগ পাইছো যি প্ৰতিটো খেলেই ভাল পায়, নিজে ভালকৈ খেলিব নোৱাৰিলেও আনৰ লগত খেলিবলৈ চেষ্টা কৰে, খেলিব নোৱাৰিলেও আনে খেলি থাকিলে তাত সমৰ্থন জনাই ভাল পায়। এনে খেলুৱৈ লগ পাইছো যি নিজে সুখী হোৱাৰ বাবে, নিজৰ ইতিবাচক চিন্তাৰ বাবে নিজৰ দলৰ সহখেলুৱৈবিলাকৰ মাজত ইতিবাচকতা বিচাৰি পাইছে, সুন্দৰকৈ নেতৃত্ব দিব পাৰিছে, নিজে ভাল প্ৰদৰ্শন কৰিব পাৰিছে। তোমালোকেও জীৱনত এনে ব্যক্তি লগ পাইছা, এনে শিক্ষাগুৰু লগ পাইছা, যি শিক্ষাগুৰুৱে তোমালোকৰ মুখত হাঁহি দেখিলে ভাল পায়, তোমালোকক ফূৰ্তিত থাকিলে ভাল পায়, যিজন শিক্ষাগুৰুৰ মুখত বা শিক্ষাগুৰুৰ মুখত তোমালোকেও হাঁহি দেখিলে ভাল পোৱা, আনক প্ৰশংসা কৰা বা আনে আনৰ দ্বাৰা প্ৰশংসিত হলে ভাল পোৱা, আৰু সেই সুখী আৰু আনন্দত থকা শিক্ষাগুৰুজনক তোমালোকেও বহু ভাল পোৱা। গুমুঠা মাৰি থকা, তোমালোকৰ প্ৰতি অনবৰতে এটা নেতিবাচক দৃষ্টিভংগী পোষণ কৰা সেই ব্যক্তিজনৰ প্ৰতি নিশ্চয় তুলনামূলকভাৱে তোমালোকৰ মনত তেনে শ্ৰদ্ধা তেনেকৈ নজন্মে। অৱশ্যেই সেই কথাটো আমি বেলেগ এটা দৃষ্টিকোণৰ পৰাহে, যিজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ সদা প্ৰিয়, তেওঁ সদালাপী, তেওঁ নিজৰ ভিতৰতে এক ধৰণৰ আনন্দত থকা ব্যক্তি, নিজৰ ভিতৰতে এক ধৰণৰ সুখত থকা ব্যক্তি, আৰু সেই ব্যক্তিজনৰ ভিতৰৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বটো যেতিয়া প্ৰতিফলিত হয় তেখেতৰ কাম, চিন্তা আৰু বক্তব্যত, কথা বতৰাত, তেতিয়া তোমালোকেও নিশ্চয় সেই ছাৰজনক ভাল পোৱা, সেই বাইদেউগৰাকীক ভাল পোৱা। গতিকে এই গোটেই কথাবিলাকৰ অন্তৰালত থকা যিটো মূল কথা, সেই মূল কথাটো ইতিবাচক চিন্তা আৰু জীৱনৰ বাবে গ্ৰহণ কৰা বা জীৱনৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগী আৰু জীৱনৰ বাবে গ্ৰহণ কৰা শিক্ষাখিনিয়ে জানো মূল কথা নহয়? বাকী প্ৰফেশ্যন, বৃত্তি, পদমৰ্যাদা, নিজৰ অধিকাৰ, জন্মস্বত্ব, এই গোটেই কথাবিলাক এক ধৰণৰ মানুহৰ সম্পৰ্ক নিৰ্ণয় কৰা কিছুমান কাৰক বা কিছুমান কি বুলি কওঁ আমি, সূচক। কিন্তু এই সূচকবিলাকৰ একেবাৰে ঊৰ্ধ্বস্তৰত যিটো চিৰন্তন সত্য বুলি কওঁ, সেই সত্যটোৱে আমাৰ জীৱনটো নহয় জানো? আৰু সেই জীৱনটোক যেতিয়া অৰ্থবহ সুন্দৰ কৰি তোলাৰ যিটো অনুশীলন, সেই অনুশীলনটোকে আমি জীৱনমুখী শিক্ষা বুলি কৈছো। আৰু সেই শিক্ষাখিনি লবৰ কাৰণে প্ৰথমতে আমি ধৰি লৈছো যে আমাৰ মনটো কিন্তু ধনাত্মক হ'ব লাগিব, পজিটিভ হ'ব লাগিব। এতিয়া মোৰ আকৌ এটা কাহিনী কবলৈ মন গৈছে।
এটা আফ্ৰিকাৰ এটা জনগোষ্ঠীৰ কাহিনী। এগৰাকী নৃতত্ববিদ সেই আফ্ৰিকাৰ জনগোষ্ঠীটোৰ ওপৰত এটা অধ্যয়ন বা গৱেষণা কৰিবলৈ গৈছিল। সেই গৱেষণাত তেওঁ এটা পৰীক্ষা কৰিব বিচাৰিলে। তেওঁ তাত থকা কণ কণ ল'ৰা ছোৱালীবিলাকক শাৰী পাতি ইজনৰ পৰা সিজনৰ দূৰত্ব কিছু দূৰত্বলৈ ৰাখি তেওঁলোকক শাৰী পাতিবলৈ ক'লে আৰু এখিনিমান মিঠাই এটা খৰাহীত এজোপা গছৰ তলত থলেগৈ তেওঁ। আৰু তেওঁ ক'লে যে ইয়াৰ ভিতৰত তোমালোকৰ ভিতৰত যিজন শিশুৱে দৌৰি গৈ গছজোপা আগতে চুব পাৰিব তেওঁ গোটেই মিঠাইখিনি খাব পাৰিব। তাৰপিছত সঁচাকৈ শিশুবোৰ লানি পাতি থিয় হ'ল আৰু একদম দৌৰি গ'ল গোটেইখিনি হুইচেল বজাই দিয়াৰ লগে লগে। কিন্তু দেখা গ'ল তেওঁলোকে দৌৰি যাওঁতে কিন্তু ইজনে আনজনক চেৰ পেলাই পিছুৱাই ৰাখিবলৈ সেইটো কেতিয়াও নকৰিলে। তেওঁলোকে কি কৰিলে, প্ৰত্যেকে ইজনৰ হাতে হাত ধৰিলে আৰু একেলগে গোটেইখিনিয়ে গৈ গছজোপা চুলেগৈ। গছজোপা চুই তেওঁলোকে মিঠাইখিনি একদম আনন্দেৰে সকলোৱে ভগাই খালে। আৰু আমি কি কৰিছো? আমি গম পাইছো, ভেকচিন ল'বৰ কাৰণে দৌৰ মাৰিছো, আমি ঠেলা হেঁচা কৰিছো, আমি আধাৰ কাৰ্ড উলিয়াবৰ কাৰণে ঠেলা হেঁচা কৰিছো, আমি কি কৰিছো? আমি বেংকত ঠেলা হেঁচা কৰিছো, গেছৰ চিলিণ্ডাৰটো পাবৰ কাৰণে ঠেলা হেঁচা কৰিছো, বিভিন্ন কাৰণত ঠেলা হেঁচা কৰিছো। আনকি স্কুলৰ ফৰ্মখন পাবৰ কাৰণে আমি ঠেলা হেঁচা কৰিছো। এই ধৰণে ঠেলা হেঁচা কৰি আমাৰ জীৱনটোত আনক থেৰ পেলাই আগুৱাই যাবলৈ চেষ্টা কৰিছো। কিন্তু সেই যিটো জনগোষ্ঠীৰ কথা আমি কৈছো যে সেই কণ কণ শিশুসকলক সেই নৃতত্ববিদগৰাকী এন্থ্ৰপলজিষ্টগৰাকী আচৰিত হৈ প্ৰশ্নটো সুধিলে, কি আচৰিত, তোমালোকে কিয় মানে এইটো প্ৰতিযোগিতাত নেনামি তোমালোকে দৌৰা দৌৰি নকৰি তোমালোকে একেলগে গৈ গোটেইখিনি মিঠাইখিনি ভগাই খালাগৈ? তেতিয়া তেওঁলোকে এটা শব্দ কৈছিল, উবুণ্টু। উবুণ্টু বুলি এটা শব্দ কৈছিল। তাৰ অৰ্থটো কি জানানে? তেতিয়া তেওঁলোকক সুধিলে যে উবুণ্টুৰ অৰ্থনো কি? তাৰ অৰ্থটো হৈছে, যদি মোৰ লগৰ মানুহখিনি দুখত থাকে, মইনো কেনেকৈ সুখত থাকিব পাৰো? যদি মোৰ কাষৰ মানুহঘৰে খাবলৈ নাপায়, মইনো কেনেকৈ সুখেৰে এসাঁজ খাব পাৰো? আৰু সেই গোটেই কথাখিনিকে বুজাবৰ কাৰণে সেই গোটেই দৰ্শনটো, ফিলচফিটোৱে হৈছে উবুণ্টু ফিলচফি। আমি আধুনিক মানুহবিলাক যিমানে এই ধৰণে ব্যক্তিকেন্দ্ৰিক হৈ গৈছো, যিমানে আত্মকেন্দ্ৰিক হৈ গৈছো, যিমানে আমি বস্তুবাদী পাৰ্থিৱ জীৱনটোক কৰুণাৰে চকোৱা দি হকে বিহকে ন্যায় অন্যায় চপাবলৈ আৰম্ভ কৰিছো, তিমানেহে আমি সেই উবুণ্টুৰ পৰা আঁতৰি আঁতৰি গৈ আছো। আৰু আমি দেখিছো যে দুখী মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে আৰু আমি নিজেও ক্ৰমাৎ দুখী হৈ হৈ গৈ আছো। যদি জীৱনমুখী চিন্তাৰ কথা কব লাগে, এই কথাখিনিও আমি কব নালাগিব জানো? এই পাঠ্যক্ৰমটোত এই কথাখিনিও সোমাব নালাগিব জানো? এই যে NSS বুলি যিটো ধাৰণা, আমি সৰ্বভাৰতীয় পৰ্যায়ত আমি সকলোৱে আজি ইয়াত একেলগ হৈছো। এই NSSৰ পাঠ্যক্ৰমটো জীৱনমুখী শিক্ষাৰ পাঠ্যক্ৰম নহয় জানো? চেল্ফলেছ ছাৰ্ভিচ যিটো কথা আমি কওঁ, নিজৰ স্বাৰ্থক আওকাণ কৰি আনৰ প্ৰতি সেৱা আগবঢ়োৱা, আনৰ কাৰণে জীৱন উৎসৰ্গা কৰিবৰ কাৰণে সাজু হৈ থকা, এইটোৱে জীৱনমুখিতা নহয় জানো? আৰু এই জীৱনমুখিতাই সেইকাৰণে NSSৰ ভলণ্টিয়াৰ হোৱাৰ বাবে, সদস্য হোৱাৰ বাবে এক ধৰণৰ বিমল সুখানুভূতি তোমালোকৰ মনত নাহে জানো? যেতিয়া কলেজখন তোমালোকে নিজে পৰিষ্কাৰ কৰিবলৈ যোৱা, যেতিয়া কোনোবা এখন গাঁৱত তেওঁলোকৰ ভাঙি থকা ৰাস্তাটো তোমালোকে মেৰামতি কৰি দিয়া, তেতিয়া যিটো বিমল আনন্দ অনুভৱ হয়, সেই আনন্দই তোমালোকক জীৱনটোক বেছি অৰ্থপূৰ্ণ কৰি তুলিছে বুলি অনুভৱ নকৰা নে? ঘৰত খোৱা আটাইতকৈ ভাল খাদ্যটোতকৈ, ঘৰত পোৱা আটাইতকৈ ভাল
সাদৰখিনিতকৈ যেতিয়া কোনোবা এখন গাঁৱত তোমালোকে যোৱা, সেই গাঁৱৰ মানুহে যেতিয়া অতি মৰমেৰে আদৰে সাদৰে কিবা এটা ৰান্ধি তোমালোকক খাবলৈ দিয়ে, তোমালোকে কৰা ভাল কামখিনিৰ শলাগ লৈ, সেই সুখ বা সেই সুখৰ অনুভূতিখিনি তোমালোকৰ জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ শিক্ষা নহয়নে? এইটো জীৱনমুখিতা নহয়নে? জীৱনমুখী শিক্ষা নহয়নে? এই কথাখিনিৰে আমি আমাৰ আলোচনাখিনি মাজভাগটো আমি পাইছোহি। বন্ধ কৰি দিয়া গৈছে। তলৰ বন্ধ কৰি দিয়ক। কাৰণ আমি এনে হোৱাও দেখিছো যে সুখী মানুহবোৰে সদায় স্বেচ্ছাই সেৱা আগবঢ়াবলৈ আহে। তোমালোকৰ কলেজত কিমান NSSৰ ভলণ্টিয়াৰ আছে মই নাজানো। তোমালোক একোজন সুখী মনৰ মানুহ, আৰু তোমালোক একোজন ইতিবাচক চিন্তাৰ গৰাকী, তোমালোক একোজন উদ্যমী যুৱক যুৱতীৰ কাৰণে স্বেচ্ছাই সেৱা আগবঢ়াবলৈ যে আগবাঢ়ি আহিছা, সেই কথাটো কিন্তু আমি 100% বিশ্বাস কৰোঁ। সেইকাৰণে আমি 100% বিশ্বাস কৰোঁ যে তোমালোকৰ বিচাৰ আৰু পৰামৰ্শবোৰ সদায় ইতিবাচক। কাৰণ সুখী মানুহৰ বিচাৰ বা পৰামৰ্শবোৰ সদায় ইতিবাচক হয়। আমি এই কথাও বিশ্বাস কৰোঁ যে সুখী মানুহবোৰে নিজৰ ভাগৰে কিছু আনক যাচি ভাল পায়। সুখী মানুহবোৰেই প্ৰয়োজনত অকাতৰে নিজৰ তেজ আনক দিবৰ কাৰণে সাজু হৈ থাকে। ৰক্তদান কৰা মানুহখিনি তোমালোকৰ বহুতৰ মাজত বিভিন্ন ৰক্তদান শিবিৰত বা প্ৰয়োজনত চাগে ৰক্তদান কৰিছা কাৰোবাক। তেজ দিয়াৰ পিছত মনটো কেনেকুৱা লাগে ভাবাচোন প্ৰত্যেকে। পৃথিৱীৰ সকলো দুখ যন্ত্ৰণা নিজে এটা সৰু এই যিটো কভিডৰ ভেকচিনটো লওঁতে অকণমান বিষাব বুলি যিটো ভয় থাকে, আমাৰ দেহৰ পৰা তেজ উলিয়াই নিয়া যিটো চিৰিঞ্জ, সেই চিৰিঞ্জটো কিন্তু তাতকৈ যথেষ্ট ডাঙৰ। কিন্তু যেতিয়া তেজ অকণমান দিবলৈ যাওঁ, যিটো মনত অনুভূতি হয়, তেতিয়া কিন্তু অকাতৰে আমি হাতখন পাতি দিওঁ। নিজৰ গাৰ পৰা অকণমান যেতিয়া কটাৰী এখনে কাটে, ব্লেড এখনে কাটে, অকণমান তেজ ওলালে ইচি চাচ কৰোঁ। কিন্তু চকুৰ আগতে যেতিয়া আমাৰ শৰীৰৰ পৰা 1 পেকেট তেজ উলিয়াই লৈ যায়, প্ৰায় 350 গ্ৰাম মানুহ, হয়নে? তেতিয়া কিন্তু আমি অকাতৰে সেই তেজখিনি বা এজন মানুহৰ ভাল কামত আহিব বুলি আমি একদম অতি সাহসেৰে, অতি ফূৰ্তিৰে দি দিওঁ। সেই কথাটো কিয় হয়? আমি কেতিয়াবা প্ৰশ্ন কৰি চাইছোনে নিজক? গতিকে মোৰ অনুভৱ হয় যেনে এই সুখী মানুহবোৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পায়, খেলি ভাল পায়, গান গাই ভাল পায়, ফুৰি ভাল পায়, তেজ দি ভাল পায়, আনৰ লগত ভগাই খাই ভাল পায়, আনৰ বাবে কান্দি ভাল পায়, আৰু ৰাতি নিশ্চিন্তে টোপনি যাব পাৰে, ৰাতিপুৱা ফৰকাল এটা পোৱাত তেওঁলোকে হাঁহি মুখে বিচনা এৰিব পাৰে। তেন্তে বন্ধুসকল, আমি এই সুখী হোৱাৰ বিষয়টোক ইমান এৰাই চলিব বিচাৰি কিয়? জীৱনটোক জীৱনমুখী কৰি তুলিবৰ কাৰণে কিছুমান কথা আমি শিকিব নিবিচাৰো কিয়? অনুশীলন কৰিব নিবিচাৰো কিয়? গতিকে আমি এনেধৰণৰ বিষয়েৰে যেতিয়া এক সৌন্দৰ্যময় জীৱনৰ সন্ধান কৰিব খোজো, এই কথাবিলাক সামৰি লৈ যেতিয়া আমি গোটেই বিষয়টোক এক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে চাবলৈ বিচাৰো, তাকে আমি জীৱনমুখী শিক্ষা বুলি কৈছো। গতিকে যেনেকৈ এন্থ্ৰপলজি পঢ়িবৰ কাৰণে মূল বিষয়টো হৈছে কি? মূল বিষয়টো হৈছে মানুহ। ৰাজনীতি বিজ্ঞান পঢ়িবলৈ হলে মূল বিষয়টো হৈছে ক্ষমতা। ৰসায়ন বিজ্ঞান পঢ়িবলৈ হলে মূল বিষয়টো হৈছে ক্ৰিয়া বিক্ৰিয়া। ঠিক তেনেকৈ পদাৰ্থ বিজ্ঞান পঢ়িবলৈ হলে মূল বিষয়টো হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ পদাৰ্থ জগত। ঠিক তেনেকৈ জীৱনমুখী শিক্ষা বিষয়টো পঢ়িবলৈ হলে তাৰ কিন্তু যিটো কোৰ ছাবজেক্ট, যিটো কোৰ কনচেপ্ট বুলি আমি কওঁ, মুখ্য ধাৰণা, সেই মুখ্য ধাৰণাটোৱে হৈছে
সুখৰ সন্ধান আৰু তাৰ যিটো মাধ্যম সেই মাধ্যমটোৱে হৈছে ইতিবাচক চিন্তা। প্ৰাঞ্জিত কথাখিনি এইখিনিলৈকে আমি এটা পৰ্যায়ত আমি হেৰি কৰিছো। মই আৰু এটা পৰ্যায় আছে আৰু অকণমান আলোচনা কৰিম। এইখিনিতে মই মাত্ৰ এগৰাকী বা দুগৰাকী আমাৰ অংশগ্ৰহণকাৰীৰ মতামত গ্ৰহণ কৰিব বিচাৰিছো, বা আমাৰ যদি কোনোবা শিক্ষকো আছে, মই মাত্ৰ অকণমান কথা কিবা যদি কোনোবাই ক'ব বিচাৰে, এগৰাকী মাত্ৰ, যিকোনো এগৰাকীয়ে মাজত মাত এষাৰ লগালে ভাল লাগিব। জয়দীপ, কাৰোবাক অনুৰোধ কৰিবা নেকি? ছাৰ বহু কেইবাজনেও মেছেজ কৰিছে, চাটত দেখিছোঁ মেছেজ। মনোজ বৰা, আকাশ চুতীয়া, মেঘালী দাস, মনীষা গগৈ, মাধৱ বৰা, তেখেতলোকৰ পৰাই যিকোনো এজনৰ পৰা আমি মতামত বিচাৰিছোঁ। হয়, তেতিয়া ভাল লাগিব কাৰোবাৰ মতামত অকণ পালে। কোনোবাই কিবা ক'ব নেকি? আপোনালোকে যিসকলে মেছেজ কৰা নাই ইয়াত, তেখেতলোকৰ পৰা আপোনালোকৰ পৰা কোনোবাই যদি হয় ক'ব ছাৰ। বিচাৰিছে। হয় হয় ছাৰ, মোৰ নাম মেঘালী দাস। মই বৰ্তমান হয় যোৰহাট মহাবিদ্যালয়ত সমাজতত্ব বিভাগত শিক্ষকতা কৰি আছো। মই হয় এগৰাকী, আৰু যদিও কৰি আছো শিক্ষকতা, তথাপিতো এগৰাকী ছাত্ৰীও এতিয়াও শিকিবলৈ বহুত আছে। আৰু ছাৰ, আজি আপোনাৰ কথাখিনিয়ে যিখিনি মই শুনিলো, যিখিনি আপুনি কৈছে, সেইখিনি সাধাৰণতে আজিকালি কেৰিয়াৰৰ কথা সকলোৱে কয়, সেইটোও বহুত দৰকাৰী। কিন্তু আপুনি যি ধৰণেৰে যে জীৱনৰ মূল কথাখিনি কোনখিনি শৃংখলাবদ্ধভাৱে কৰি গৈ গলে মানুহে সুখ পাবলৈ সক্ষম হয়, বা তেওঁলোকে সেইখিনি কৰি গলে যে মনৰ শান্তিটো পায়, আৰু সেই মনৰ শান্তিটো থাকিলেহে সকলো কথাতে, সকলো কামতে কনচেনট্ৰেশ্যন, মন দিব পাৰে। সেই কথাখিনি আপুনি বৰ ধুনীয়াকে ছাৰ উদাহৰণ দি, সাধু কথাৰে বৰ ধুনীয়াকে আপুনি জনাইছে। সেইকাৰণে মই শুনি বহুত ভাবিছো যে আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কুলত, বিদ্যালয়বিলাকত, মহাবিদ্যালয়বিলাকত, বিদ্যালয়ত সকলো ক্ষেত্ৰতে ইয়াতে এনেকুৱা এটা ছাবজেক্ট থাকিব লাগে। কিছুমান স্কুলত থাকে মৰেল চাইন্স ক্লাছবিলাক থাকে, কিন্তু মই ভাবো সকলো শিক্ষানুষ্ঠানতে এনেকুৱা ধৰণৰ কিছুমান শিক্ষা দিব লাগে, যিটোৱে জীৱনটোক অকমান প্ৰতিযোগিতামূলক নহয়, কিন্তু প্ৰত্যেকৰ জীৱন যে বেলেগ বেলেগ, আৰু সেইটোৱে যে মানুহে বেলেগ ধৰণকে উপভোগ কৰাৰ এটা ক্ষমতা থাকে, বা বেলেগ ধৰণকে উপভোগ কৰিব পাৰি, সেই বস্তুটো শিকাটো বৰ দৰকাৰ আছে। আপোনাৰ কথাখিনি কোৱাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছো ছাৰ। হয়, ধন্যবাদ। মই তেতিয়াহ'লে আপোনাৰ এই কথাখিনিৰ আঁত ধৰিয়ে মই আমাৰ আলোচনাটো পৰৱৰ্তী পৰ্যায়লৈ যাওঁ। হয় হয়, নিশ্চয় ছাৰ। হয়, ধন্যবাদ। আমাৰ শ্ৰীযুক্ত মেঘালী দাসে খুব সুন্দৰকৈ তেখেতৰ অনুভৱখিনি ব্যক্ত কৰিছে। আচলতে এনেধৰণৰ ফিডবেক বিলাকে, এনেকুৱা ধৰণৰ পাৰস্পৰিক সঁহাৰি বিলাকে আমি বিষয়টোৰ কৈ থকা কথাখিনিৰ যুক্তিযুক্ততা আমি বিচাৰি পাওঁ। কাৰণ এইটো যিখিনি কথা আমি পাতি আছো, এইখিনি কথাৰ দৰাচলতে কোনো স্পষ্ট পাঠ্যক্ৰম বা স্পষ্ট তেনেকুৱা ধৰণৰ এতিয়ালৈকে আমাৰ চৰ্চা হোৱা নাই ইমানকৈ। আমি কেৰিয়াৰৰ কথা পাতিছো, আমি নতুন পাঠ্যক্ৰমৰ কথা পাতিছো, বিভিন্ন কথা পাতিছো, কিন্তু আমি আমাৰ পৰস্পৰৰ মনৰ কথাবোৰ কিমান বুজ লৈছো, আৰু সেইটো জানো দৰকাৰী কথা নহয়? তেনেধৰণৰ কথাখিনি পাতিবৰ কাৰণে আচলতে আমি আজি গোট খাইছো। যি কি নহওক বাৰু, মই মেঘালী দাসৰ কথাৰে আঁত ধৰি কওঁ, এই যে জীৱনমুখী শিক্ষা, তাৰ লগত কেইটামান কথা জড়িত হয়। জীৱনমুখিতা, জীৱন কলা আৰু জীৱনমুখী শিক্ষা। এই যে মানুহ হিচাপে আমি জীৱন এটা পাইছো, এই জীৱনটোৰতো নিজস্ব কিছুমান অৰ্থ আছে, নহলেনো আমি কিয় এই পৃথিৱীত জন্ম ললো? এই প্ৰশ্নটোত আমি সকলোকে কৰিছো, কিন্তু এই প্ৰশ্নটোৰ উত্তৰ এগৰাকী ব্যক্তিয়ে বৰ বেলেগ ধৰণে দিছিল। মোৰ সেই উত্তৰটো কিন্তু মোৰ বিৰাট ভাল লাগে। মই কোনো ডাঙৰ দাৰ্শনিকৰ কথা ক'ব বিচৰা নাই ইয়াতে। আপোনালোকে সকলোৱে জানে, এগৰাকী ভলীবল খেলুৱৈ যি ৰাতি ৰেলেৰে যাত্ৰা কৰোঁতে
2021 চনৰ 11 এপ্ৰিল দিনাখন এটা ৰেল দুৰ্ঘটনা হৈছিল। ৰেল দুৰ্ঘটনা ঠিক নহয়, ৰেলত ডকাইতে তেওঁক মানে লুটিবলৈ চেষ্টা কৰোঁতে ডকাইতৰ লগত হতাহতি কৰোঁতে তেওঁ ৰেলৰ পৰা বাগৰি পৰিছিল আৰু ৰেলৰ পৰা পৰোঁতে ৰেলখনে তেওঁ এটা ভৰি কাটি লৈ গৈছিল। তাৰপিছত 7 ঘণ্টা অসহ্য বিষ আৰু ৰক্তক্ষৰণৰ সৈতে ৰেলৰ আলিত পৰি থাকিল এগৰাকী ব্যক্তি। 45খন ৰেল পাৰ হৈ গ'ল সেই ৰাতিটোত। কোনোবা সদাশয় ব্যক্তিয়ে অৰ্ধচেতন অৱস্থাত সেই মানুহগৰাকীক চিকিৎসালয়লৈ লৈ গ'ল আৰু চিকিৎসালয়ত যেতিয়া চিকিৎসালয় আছিল তেতিয়া এই মানুহগৰাকীয়ে এটা প্ৰশ্ন কৰিছিল নিজকে, আমি কি কৰিলোহেঁতেন? নাজানো মই কি কৰিলোহেঁতেন, মই এইটোও নাজানো আপুনি কি কৰিলেহেঁতেন। হয়তো আপুনিও এতিয়া প্ৰশ্নটো কৰে আপুনি কি কৰিলেহেঁতেন। মইনো কি কৰিবলগীয়া আছে, বোলে ভৰি এটা কাট খালেই, এতিয়া মৰিলে পাৰিম বাচিলে বাচিম আৰু তেনেকুৱা ধৰণৰ কথা এটা আমি হয়তো ভাবিলোহেঁতেন। কিন্তু সেইগৰাকী ব্যক্তিয়ে কৈছিল যে যিজনী মানুহ ডকাইতৰ হাতৰ পৰা বাচিল, ৰেলৰ পৰা পৰাৰ পাছত ভৰি এটা কাট খোৱাৰ পাছতো 7 ঘণ্টা তেজ বৈ বৈ সেই মানুহগৰাকী নমৰিল। তাৰ পিছত অহা 45খন ৰেলে সেই মানুহজনীক মাৰি নেপেলালে। ভগৱানে আচলতে এই মানুহজনীক পৃথিৱীত ব্যতিক্ৰমী কিবা এটা কাম কৰিবৰ কাৰণে জন্ম দিছে। এই ভগৱান ধাৰণাটোৰ লগত আপোনালোকৰ বহু মতৰ অমিল থাকিব পাৰে, নাথাকিব পাৰে। আমাৰ ভগৱান পৃথিৱীত আছে নাই ইত্যাদি অজস্ৰ কথা থাকিব পাৰে, কিন্তু তেখেতৰ কথাটো মই কৈছো। তেখেতে কৈছিল যে মোৰ নিশ্চয় মোক বচাই ৰখাৰ এটা অৰ্থ আছে, সেই অৰ্থটো মই প্ৰমাণ কৰিব লাগিব। তেতিয়া সেইগৰাকী মহিলাই এটা সংকল্প ললে। ইতিমধ্যেতো সেই দুৰ্গম সেই দুৰূহ এভাৰেষ্ট শৃংগত পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে বগালেগৈ। এতিয়া এনে এগৰাকী ব্যক্তিয়ে এভাৰেষ্ট শৃংগত বগাব যিগৰাকী ব্যক্তিৰ এটা ভৰি নাই। আৰু যেতিয়া সেই চিন্তাটো মনৰ ভিতৰত তেওঁ একদম দৃঢ়ভাৱে সংকল্পবদ্ধ হৈ চিকিৎসা গ্ৰহণ কৰি আছিল, তেতিয়া ডক্টৰে যেতিয়া কৈছিল যে চাবা সেইগৰাকী ব্যক্তি আছিল অৰুণিমা সিনহা। অৰুণিমা সিনহাই তেতিয়া ডক্টৰে যেতিয়া কৈছিল যে চাবা অৰুণিমা কষ্ট পাবা, তুমি লাহে লাহে খোজকাঢ়া, তেতিয়া অৰুণিমাই মনৰ ভিতৰত এটা সংকল্পলৈ হাঁহিছিল যে যিজনী মানুহে অলপ দিনৰ পিছতে এভাৰেষ্ট বগাম বুলি ভাবি আছে, সেই মানুহজনী আকৌ তুমি সমতল দুখ পাবা বুলি কবলৈ আহিছা। সেই দৃঢ় সংকল্পৰে সৈতে অৰুণিমাই কিন্তু এভাৰেষ্ট শৃংগ বগালেগৈ 2013 চনৰ মে মাহত এটা ভৰিৰে। তাৰ মাজত বহুত কাহিনী আছে। এই যে মানুহগৰাকী, সেই মানুহগৰাকী সেই জীৱনৰ যিটো জন্ম লোৱাৰ যিটো অৰ্থ, সেই অৰ্থটোক কি ধৰণে ব্যাখ্যা কৰিলে? এনেধৰণৰ ব্যাখ্যা কৰা মানুহ পৃথিৱীত আৰু বহু আছে। বহু এনেধৰণৰ বিফলতাৰ মাজতো সফলতাক জয় কৰা মানুহৰ তেনে কাহিনী বহু আছে। কিন্তু অৰুণিমাই কোৱা সেই কথাষাৰ মোৰ মনত বৰকৈ লাগি থাকিল। অৰুণিমা আৰু এষাৰ কথা কৈছিল, যি মানুহে এবাৰ হাৰিয়েই যুঁজ এখনত হাৰিলো বুলি ভাবে, সেই মানুহজনে জীৱনত কেতিয়াও জিকিব নোৱাৰে। তেওঁ কৈছিল যে মানুহৰ দেহাটো মানুহৰ মনৰ বশৱৰ্তী। মানুহৰ মনটোৱে যি ধৰণে দেহাটোক পৰিচালনা কৰিব, দেহাটোৱে সেইমতেই কাম কৰি যাবলৈ বাধ্য। এতিয়া কথাটো হৈছে যে আমাৰ মনটোক কি ধৰণে পৰিচালনা কৰিম, যিটোৱে আমাৰ দেহাটোক পৰিচালনা কৰিব। আমাৰ মনটোক কি ধৰণে গঢ়ি তুলিম, যিটোৱে আমাৰ দেহাটোৰ গতিবিধি নিৰ্ণয় কৰিব। এই যে মন আৰু দেহাৰ মাজৰ যিটো পাৰস্পৰিক সম্পৰ্ক, ইটোৰ সিটোৰ মাজৰ যিটো আমি কওঁ যে ক্ৰিয়া প্ৰতিক্ৰিয়া, সেইটোৱে জানো জীৱনটো নহয়? এই যে পঢ়িছো, মহাবিদ্যালয়ত পঢ়িছো, আমি NSS কৰিছো, আমি গৌৰৱ সন্মিলিত সমাজ কৰিছো, বহু কিবা কিবি কৰিছো, এই কথাবিলাকৰ লগত আমাৰ মন আৰু কামটোৰ সম্পৰ্ক আছে। সেই মন আৰু কামটোৰ যিটো পাৰস্পৰিক সম্পৰ্ক, সেই সম্পৰ্কটোৱে আমাৰ আজিৰ জীৱনটোৰ অৰ্থ নিৰূপণ কৰিছে। এই মুহূৰ্তত আপোনালোকে
মোবাইলত গেম খেলি আছে, নে এই মুহূৰ্তত আমি কথা বতৰা পাতি আছো, এই মুহূৰ্তত আমি কোনোবাই কাৰোবাৰ অহিত চিন্তা কৰিছো নে কাৰোবাৰ কল্যাণকৰ কাম কৰিছো, এই গোটেই কথাটো নিৰ্ণয় কৰিছে কোনটোৱে? আমাৰ মনটোৱে। আৰু মনটোৱে কাক পৰিচালনা কৰিছে? আমাৰ দেহাটোক। আৰু মন আৰু দেহাৰ সেই পাৰস্পৰিক যিটো ক্ৰিয়া বিক্ৰিয়া, সেইটোৱে আমাৰ জীৱনটোৰ অৰ্থ নিৰ্ভৰ কৰিছে। গতিকে যিটো জীৱনমুখী শিক্ষা, জীৱন আৰু জীৱনটোক সুন্দৰকৈ পৰিচালনা কৰাৰ যিটো আৰ্ট, জীৱন কলা, সেই জীৱন কলাটোক এটা আনুষ্ঠানিকভাৱে সুন্দৰকৈ পৰিচালনা কৰাৰ যিটো শিক্ষণ বা অনুশীলন, সেই অনুশীলনটোৱেই জীৱনমুখী শিক্ষা। এতিয়া মানুহৰ চিন্তাবিলাকটো কেনেকুৱা? মানুহৰ চিন্তাবিলাকক আমি ইতিবাচক চিন্তা বুলি কওঁ, নেতিবাচক চিন্তা বুলি কওঁ, আমি সমান্তৰাল চিন্তা বুলি কওঁ, উলম্ব চিন্তা বুলি কওঁ, দুশ্চিন্তা, সুচিন্তা, বিভিন্ন ধৰণৰ চিন্তাৰে আমাৰ জীৱন পৰিচালিত হয়। কিন্তু এই গোটেই যিটো চিন্তাৰ প্ৰক্ৰিয়া, এই চিন্তাৰ প্ৰক্ৰিয়াটোৱে আপুনি মানুহজনে কেনেধৰণৰ কাম কৰিব, কেনেধৰণৰ কামত ব্যস্ত হৈ থাকিব, সেই কথাবোৰ নিৰূপণ কৰে। এডৱাৰ্ড ডি বনো নামৰ এগৰাকী ব্যক্তিয়ে তেখেতৰ বিভিন্ন আলোচনাত এই বিষয়ে আলোচনা কৰিছে। মোৰ ওচৰত ভালে কেইখন কিতাপ আছে। এখন কিতাপ আছে, এই কিতাপখন আপোনালোকে পাৰিলে পঢ়িব। মই অকণমান আভাসে দিওঁ। এইখন কিতাপখনৰ নামটো হৈছে হাউ টু হেভ এ বিউটিফুল মাইণ্ড, এটা সুন্দৰ মনৰ গৰাকী কেনেকৈ হ'ব পাৰি। আন এখন কিতাপৰ মই কথা কওঁ, এইখন কিতাপ লেটাৰেল থিংকিং। তেনেকুৱা ধৰণৰ কিতাপ ভালেকে, লেটাৰেল লিডাৰশ্বিপ বা তেনেকুৱা ধৰণৰ বনোৰ বহুকেইখন কিতাপ আছে। এডৱাৰ্ড ডি বনোৰ কথাটো হৈছে এইটোৱেই যে মানুহে যেতিয়ালৈকে নিজৰ চিন্তা ভাৱনাত নিজৰ যিটো মানসিক প্ৰক্ৰিয়া, মানে যিটো মানসিক শক্তি, সেই শক্তিটোত যেতিয়ালৈকে অভিনৱত্ব নানে, যেতিয়ালৈকে নতুনত্ব নানে, যেতিয়ালৈকে ৰূপান্তৰৰ চিন্তাৰ অনবৰতে উন্মুখ হৈ নাথাকে, তেতিয়াই মানুহৰ মনটো জঠৰ হৈ যায়, আৰু তেতিয়াই শৰীৰটোৱেও এক ধৰণৰ নেতিবাচক ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে, আৰু তেতিয়াই মানুহৰ জীৱনলৈ বাৰ্ধক্য আহে বুলি কৈছে তেওঁ। গতিকে মানুহৰ জীৱনলৈ বাৰ্ধক্য আহিব, কেতিয়া নাহিব, সেই গোটেই প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰিছে আপোনাৰ চিন্তাখিনি কেনেকুৱা হ'ব তাৰ ওপৰত। যদি আপোনাৰ চিন্তাখিনি নতুন হৈ থাকে, যদি আপোনাৰ অনুভৱখিনি নতুন হৈ থাকে, যদি আপুনি অনবৰতে নতুন নতুন প্ৰত্যাহ্বান ল'বৰ কাৰণে, নতুন বিষয় এটা আলোচনা কৰিবৰ কাৰণে, নতুন পাঠ এটা গ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ মনটো সদায় উন্মুখ হৈ থাকে, আপোনাৰ মনত জঠৰতা কেতিয়াও নাহে। মনৰ জঠৰতা নাহিলে আপোনাৰ শৰীৰলৈও আলস্য নাহে, আৰু শৰীৰলৈ আলস্য নহয় মানে আপুনি নিজৰ যৌৱনটোক ধৰি ৰাখিব পাৰিছে। আৰু সেই অনুশীলন নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব, কাৰণ ইয়াত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে একোজন ইতিবাচক চিন্তাৰ, জীৱনমুখী চিন্তাৰ গৰাকী। তফজ্জুল আলীৰ বিৰাট ধুনীয়া গীত এটা আছে, জীৱনে কি বিচাৰে মই নাজানো, মায়া মৰিচিকা খেদি মাথো হাবাতৰি খালো। কিন্তু এই যে জীৱনে কি বিচাৰে মই নাজানো, প্ৰতিজন মানুহে সেই কথাটোৱে চিন্তা কৰে যে কি বিচাৰে, কি বিচাৰো, সঁচাকৈ মই নাজানো, মায়া মৰিচিকা খেদি মাথো হাবাতৰি খালো। কিন্তু এই যে যিটো যাত্ৰা পৰিক্ৰমা, এই পৰিক্ৰমাটোৰ জানো কোনো অৰ্থ নাই? এই যিটো যাত্ৰা, আমি যে জন্ম হৈছো, জন্মৰ পৰা আমি স্কুলত পঢ়িলো, স্কুলৰ পৰা আমি এতিয়া কলেজ পালোহি, কলেজৰ পিছত আমি কলৈ যাম, এই যে আমি যে গৈ আছো, গৈ থাকিম, এই যাত্ৰাটোৰ জানো কোনো অৰ্থ নাই? মায়া মৰিচিকা, মই গীতিকাৰজনৰ কথাৰ লগত মই কোনো এইটো বিভ্ৰান্তিলৈ আহিব বিচৰা নাই, মই মাত্ৰ গানটো ঘপকৈ মনত পৰিলে সেইকাৰণে ক'ব বিচাৰিছো। ঠিক তেনেকৈ আৰু বহু কেইটামান গীত আছে, মোৰ এটা গীত বৰ ভাল লাগে, তেনেকুৱা ধৰণৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটা গীত আছে, জীৱন যদি হেৰালে তোৰ, তেনেকুৱা ধৰণৰ এটা গীত আছে।
গতিকে মানুহে বিভিন্ন ধৰণে নিজৰ নিজৰ ফিলচফি নিজৰ নিজৰ দৰ্শনেৰে সৈতে ব্যাখ্যা কৰে এই কথাবোৰ কিন্তু এই যে আমি আমাৰ মনটোক সমাজৰ বাবে এজন প্ৰয়োজনীয় মানুহ হিচাপে গঢ়ি তুলিবৰ কাৰণে আজি ইয়াত সমবেত হৈছো প্ৰথমতেতো আমি নিজক ভাল পাব লাগিব নিজৰ জীৱনটোক ভাল পাব লাগিব আৰু নিজৰ জীৱনটোক ভাল পাবলৈ হলে কিছুমান তাক অনুকূল পৰিৱেশ দিব লাগিব কিছুমান কন্ডিশন দিব লাগিব সেই কন্ডিশনটো আমি কেনেকৈ দিম সেই কথাখিনি আমি পাতো আহকচোন কাৰণ এজন দাৰ্শনিকে কৈছিল যে অসাৰুৱা অনুৰ্বৰা মাটিত কঠিন মাটিত বীজৰ পৰা গজালি ওলালেও বাঢ়িব নোৱাৰে অসাৰুৱা কঠিন মাটিত বীজৰ পৰা গজালি ওলালেও বাঢ়িব নোৱাৰে ঠিক মানুহৰ ক্ষেত্ৰতো হেতু যদি মানুহৰ মনটো সৃজনীশীল নহয় মানুহৰ মনটো হাৰুৱা নহয় মানুহৰ মনটো হুকুমল অনুভূতিৰে পৰিপূৰ্ণ নহয় কঠোৱা নিৰহ হয় তেতিয়াহলে সেই মনৰ পৰাওতো নতুন চিন্তা নাহিব নতুন পৰিকল্পনা নাহিব নতুন কোনো চেতনা নাহিব আৰু সমাজখনৰ যদি বেছিভাগ মানুহেই তেনে কঠোৰ অনুৰ্বৰা হয় যেনেকৈ যদি কঠোৰ অনুৰ্বৰা নিৰহ পানীবিহীন হয় এই যে যিখন সেউজীয়া পৃথিৱী সেউজীয়া অসমখন আমি দেখা পাইছো এই অসমখন আমি কোনো মৰুভূমিত কল্পনা কৰিব পাৰিমনে ঠিক আমি মানুহখিনিও যদি এনে ধৰণৰ অসাৰুৱা হওঁ কঠিন নিৰহ হওঁ সমাজখনৰ সৰভাগ মানুহে তেতিয়া আমাৰ সমাজখনো জানো তেনেকুৱা উদং নিৰহ নিৰ্জৰ হৈ নাথাকিব গতিকে এনে অৱস্থাত আমি কি বিচাৰিম জীৱনটোক এনে ধৰণে মানে আমি সৰহ হৈ থকাটো বিচাৰিম জীৱনটোক এনেকৈ উৰ্বৰ হৈ থকাটো বিচাৰিম আবেগেৰে অনুভৱেৰে নতুন চেতনাৰে সৈতে আমাৰ মনটো এনে ধৰণৰ হাৰুৱা হৈ থকাটো কোমল হৈ থকাটো বিচাৰিম য'ত যিকোনো নতুন চেতনা এটা আহিলে নতুন ভাৱনা এটা আহিলে তাত সহজে গজালি মেলিব পাৰে সেই গজালিৰ পৰা সহজে বৃক্ষ হ'ব পাৰে সেই বৃক্ষৰ পৰা সহজেই ফল মূল লাগিব পাৰে এই যে আমাৰ শিক্ষা ব্যৱস্থাটোত আমি বহুত ভাল এতিয়া আমি যদি ধৰি লওঁ বিৰাট ভাল বীজ এখিনি আনি আমি একদম মৰুভূমিত সিঁচি দিলো তাৰ পৰা পুলি কেতিয়াও নোলায় ঠিক তেনেকৈ আমি বহুত ভাল ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশনৰ বা বিশ্বৰ বিভিন্ন ডাঙৰ বিশ্ববিদ্যালয়ৰ পৰা পাঠ্যক্ৰম আনি আপোনালোকৰ ওপৰত দি দিলো সেইখিনি আমি বীজ বুলি ধৰি ললো কিন্তু আপোনালোকৰ মনটোক যদি আমি হাৰুৱা কৰি গঢ়ি নলওঁ আপোনালোকৰ মনৰ ভিতৰৰ যিখিনি অনুভূতি সেই অনুভূতিখিনি সুকোমল কৰি নথওঁ আপোনালোকৰ চেতনাখিনিক যদি আমি নতুন বস্তু গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি নলওঁ তেতিয়াহলে আপোনালোকে জানো সেই নতুন সিলেবাসখনৰ পৰা নতুন পাঠ্যক্ৰমটোৰ পৰা নতুন পুলি জন্ম দিব পাৰিব নোৱাৰে আমি নোৱাৰিম সেই কামটো কৰিবৰ কাৰণে গতিকে মই যেতিয়া সুবিধা পাওঁ মোৰ কথা বা আমাৰ কথাবোৰ কিমান গুৰুত্বপূৰ্ণ নাজানো কাৰণ আমাতকৈ বহুত ডাঙৰ শিক্ষাবিদে বহু সময়ত বহু কথা কৈয়ে থাকে কিন্তু মই এটা কথা খুব গভীৰভাৱে অনুভৱ কৰোঁ বহু কেইগৰাকী শিক্ষক ইয়াত জড়িত আছেই যে আমি বীজখিনি সিঁচাৰ আগতে তলিখন আগতেই প্ৰস্তুত কৰি ল'ব লাগে প্ৰয়োজন সাপেক্ষে আমি অপতৃণবোৰ আঁতৰাই সেই তলিত প্ৰয়োজন সাপেক্ষে আমি সাৰ পানী ছটিয়াই সেই তলিখন ভালদৰে চহাই আমি তাক প্ৰস্তুত কৰি তুলিব লাগে সেই ধৰণে প্ৰস্তুত কৰি তুলিলেহে আমি যদি তাত কঠীয়া সিঁচো বীজ সিঁচো তাৰ পৰা ভালকৈ পুলি জন্মিব পাৰে এই জীৱনমুখী শিক্ষাৰ পাঠ্যক্ৰমটো ইতিবাচক চিন্তাৰ পাঠ্যক্ৰমটো ঠিক তেনেকুৱা ধৰণৰ এটা কথাই আমি ইয়াত প্ৰস্তাৱ কৰিছো বা আমি উঠাব বিচাৰিছো যে আমি যিয়ে নকৰো লাগিলে আমি যদি মনৰ পৰা বেয়া চেতনাখিনি অপতৃণ বুলি যাক কৈছো সেইখিনি আঁতৰাই নিদিও নতুন সুস্থ চিন্তা নতুন যদি জ্ঞানৰ আমি যিটো প্ৰবাহ সেই প্ৰবাহটো তালৈ আমি বোৱাই নানো যিটোক আমি
হাৰ জাবৰ দিয়া বুলি কৈছো, চহুৱাৰ কথাটো কৈছো। আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ লগত অনবৰতে মত বিনিময় কৰি থকা এটা পৰিৱেশ সৃষ্টি কৰাৰ কথাটো কৈছো। তেতিয়াহে হয়তো এই নতুন পাঠ্যক্ৰমবিলাকে নতুন ধাৰণাবিলাক বা নতুন ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মনত সঁচাকৈ ইয়াৰ অৰ্থপূৰ্ণ ৰূপত বিকশিত হ'ব পাৰিব। অন্যথাই আমি ভাবিছো যে জীৱনমুখী শিক্ষা যদি জীৱনমুখিতাক যদি আমি গৌৰৱেৰে সৈতে প্ৰচাৰ কৰিব নোৱাৰো, ইতিবাচক চিন্তাক যদি আমি এটা শক্তিশালী মাধ্যম ৰূপত আমাৰ শিক্ষা ব্যৱস্থালৈ আনিব নোৱাৰো, তেতিয়াহ'লে আমি যিকোনো বেলেগ বেলেগ পাঠ্যক্ৰম আনিলেও সেই পাঠ্যক্ৰমৰ পৰা কিন্তু উপযুক্ত গজালি মেলিব বুলি মোৰ মনে নধৰে। এতিয়া মই আন এটা কথালৈ আহোঁ। আকৌ প্ৰথম প্ৰশ্নটো, আপুনি সুখী নে? আকৌ আহিছো দেই, বেয়া নাপাব। এইবাৰ প্ৰশ্নটো অকমান বেলেগ কৰি সুধিছো, আপুনি কিমান সুখী? আকৌ মই সেই প্ৰশ্নটোকে বেলেগ ধৰণে সুধিব বিচাৰিছো, আপোনাৰ এটা অতিশয় সুখৰ অভিজ্ঞতা মনত পেলাওকচোন। এতিয়া মোক ক'ব নালাগে কোনেও। আপোনালোকে বা তোমালোকে প্ৰত্যেকে এটা বিৰাট সুখৰ অভিজ্ঞতা, আটাইতকৈ সুখৰ অভিজ্ঞতাটো আজি মনত পেলাবলৈ চেষ্টা কৰিবচোন, এটা অনুশীলন কৰিব। অনুশীলন কৰি আপুনি 3 ঘণ্টাৰ পাছত বা 1 ঘণ্টাৰ পাছত সেই কথাটো ভাবিব, ৰাতি শোৱাৰ আগতে হয়তো ভাবিব যে সেই যে যিটো সুখৰ অভিজ্ঞতা আপুনি লাভ কৰিলে, সেই সুখ আপুনি সেৱাৰ জৰিয়তে পালে নে কিবা প্ৰাপ্তিৰ জৰিয়তে পালে, কিবা উপভোগৰ জৰিয়তে পালে নে কিবা গৌৰৱ অৰ্জন কৰি পালে। 4টা কণ্ডিশ্যন আছে আপোনাৰ। কিবা সেৱাৰ জৰিয়তে পালে, কিবা প্ৰাপ্তিৰ জৰিয়তে পালে, কিবা আনন্দৰ জৰিয়তে পালে নে কিবা গৌৰৱৰ জৰিয়তে পালে। হ'ব পাৰে আপুনি এটা অনুভৱ কৰিছে যে সিদিনাখন যে মানুহ এগৰাকী একদম মানে ৰাস্তাত অৱস্থা নাইকিয়াকৈ মানে একদম বৰষুণত তিতি পৰি কোনোবাই খুন্দিয়াই থৈ গ'ল, তাৰ পিছত মই অটো এখনত লৈ কোনো ৰকম চিভিল হস্পিটেল পোৱাই দিলো। মানুহজনে তাৰপিছতে দুদিনমানৰ পিছত মই বজাৰত লগ পাইছো নহয় তেখেতক। ভাইটি মোক চিনি পাইছানে? সেইদিনাখন যে তুমি মোক লৈ গৈছিলা। এনেকুৱা মজা লাগি গ'ল নহয় মনটো। সেইটো আপোনাৰ সুখৰ অভিজ্ঞতা হ'ব পাৰে। সেইদিনাখন মানে 35 জন আছিলে তৰ্ক প্ৰতিযোগিতাৰ প্ৰতিযোগী, তাত মই ফাৰ্ষ্ট হৈ গ'লো নহয়, প্ৰাপ্তি। সেইদিনাখন পিকনিকত গ'লো, একদম বিৰাট মস্তি, সেইটো আনন্দ। অথবা আপোনাৰ ক'ৰবাত তেনেকুৱা ধৰণৰ গৌৰৱপূৰ্ণ মুহূৰ্ত আহি পৰে যিটো আপুনি গৌৰৱ, মোৰ ভণ্টি যে কেনেকুৱা মজা গাইছে ন, একদম ইণ্ডিয়ান আইডলত টপ ফাইনেলিষ্টত আহি গ'ল, সেইটো গৌৰৱৰ অনুভৱ। এই গোটেইখিনিৰ ভিতৰত এই 4টা কণ্ডিশ্যন আপুনি চাওক, 4টা পেৰামিটাৰত আপুনি চাওক, কোনটো আপোনাক বেছি সুখ দিলে আপুনি অনুভৱ কৰিবচোন। এইটো মই বেছিকৈ নকওঁ, ভাবিবলৈ সুযোগ দিছো। গতিকে এই যিটো আপোনাক জোখ মাখ কৰিবলৈ দিয়া হ'ল, তাৰ আচলতে কিছুমান পৰিমাপ আছে, চাইণ্টিফিকেলি প্ৰুভড, বিজ্ঞানসন্মতভাৱে প্ৰমাণিত কিছুমান জোখ মাপৰ সূচক আছে, মাপকাঠি আছে। সেই যদি আপুনি সুখখিনি জুখিব বিচাৰে, আপোনাৰ মনৰ ভিতৰত কিমান সুখ পাইছে, জীৱনটোক কিমান অৰ্থপূৰ্ণ বুলি আপুনি অনুভৱ কৰিছে, তেতিয়াহ'লে আপোনাক ইয়াৰ পিছতে মই প্ৰাণজিৎ বা গৌৰৱহঁতৰ বা আমাৰ ভাস্কৰৰ লগত কথা পাতিম। আপোনালোকৰ লগত আমি মহাবিদ্যালয়ৰ জৰিয়তে এখন কুৱেশ্যনাৰ আমি প্ৰিপেয়াৰ কৰিম। এই আপোনাৰ ইণ্ডেক্সটো চাবৰ কাৰণে নিজে নিজে চাব যে সুখৰ পৰিমাপ কি। শ্ৰেষ্ঠতা, এটা পৰিমাপ হ'ব পাৰে শ্ৰেষ্ঠতা, দ্বিতীয় পৰিমাপটো হ'ল পাৰ্থিৱ সম্ভাৰ বা সম্ভোগ, সেইটো এক ধৰণৰ সুখ। ক্ষমতা, প্ৰভাৱ আৰু আধিপত্যৰ সম্পৰ্ক, সেইটো এক ধৰণৰ সুখ হ'ব পাৰে। আপুনি কিমান ক্ষমতাশালী, আপোনাৰ কিমান প্ৰভাৱশালী, আপুনি কিমানৰ ওপৰত আপোনাৰ আধিপত্য বিস্তাৰ কৰিব পাৰে, সেইটোৰ ওপৰত। সেইটো কাৰণে কেতিয়াবা এনেকুৱা হ'ব পাৰে, মই এতিয়া বিশ্ববিদ্যালয় এগৰাকী অতি দায়িত্ববাহী বিষয়া, কেতিয়াবা মোৰ অনুভৱ হয়, মইতো ইয়াত আনৰ তলত কাম কৰি থাকিবলগীয়া হৈছে, তাতকৈতো গাঁৱৰ LP স্কুলখনৰ হেডমাষ্টাৰে মজা আছিল।
সেই অনুভৱটো কেতিয়াবা আহি যায়। আবেগ, প্ৰেম, সংবেদনা আৰু বন্ধুত্বৰ সম্পৰ্ক। আপুনি কোনখিনি আবেগেৰে সৈতে আপুনি সুখী, প্ৰেমৰ কেনেধৰণৰ অনুভৱেৰে সৈতে আপুনি সুখী, আনৰ প্ৰতি কেনেধৰণৰ সংবেদনশীল হৈ আপুনি সুখী, বন্ধুত্বৰ কেনেধৰণৰ অভিজ্ঞতাৰে আপুনি সুখী অথবা অসুখী, কেনেধৰণৰ সংগই আপোনাক সুখ প্ৰদান কৰে, নিসংগতা আপোনাৰ কোন কোন মুহূৰ্তত প্ৰিয়, নিসংগতে আপোনাক কেনেধৰণৰ দুখ দিব পাৰে, বেয়া সংগই ভাল সংগই আপোনাক কেনেধৰণৰ সুখ বা দুখ দিব পাৰে, কোৰহাল, নিৰ্জনতা, দিয়া আৰু লোৱাৰ অনুপাত, দিয়া বনাম লোৱাৰ অনুপাত, সেইটো এটা সুখৰ পৰিভাৱ। দি আপুনি কিমান সুখ অনুভৱ কৰে, আনৰ পৰা লৈ আপুনি কিমান সুখ অনুভৱ কৰে, এই দুয়োটা অনুপাতৰ মাজত ভাৰসাম্য আছেনে নাই। নিয়ন্ত্ৰিত বনাম মুক্ত ভাৱনা, আপুনি আনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আপোনাৰ চিন্তা, আনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ ভাল পায়। আপুনি আপোনাৰ এজন লিডাৰ আছে, নেতা আছে, নেতাজনে কৈছে এই দাবী মানিবই লাগিব, মানিবই লাগিব, আপুনি নেতাজনে কৈছে এই দাবী মানিবই লাগিব বুলি, আপুনি পিছে পিছে কৈছে একো নভবাকৈ মানিবই লাগিব, মানিবই লাগিব। সেই নিয়ন্ত্ৰিত ভাৱনাখিনিত আপুনি সুখী নে এই দাবী মানিব লাগিব নে নেলাগিব আপুনি নিজাববীয়াকৈ সিদ্ধান্ত এটা লৈ সুখী। আপুনি আনক বিশ্বাস কৰি সুখী নে অবিশ্বাস কৰি সুখী, সেই অনুপাতটো কেতিয়াবা আপোনাক নিৰূপণ কৰি দিয়ে। আপুনি কেতিয়াবা আনক বিশ্বাস কৰি সুখী হ'ব পাৰে, কেতিয়াবা অবিশ্বাস কৰি সুখী। কিছুমান মানুহ আছে নহয়, মই এতিয়া মোৰ এই কথাটো আমি কেতিয়াবা এনেকুৱা কৰোঁ যে মোৰতো পইচা পাতিবিলাক ক'ত পৰি থাকে, পাৰ্চত মোৰ কেইটকা থাকে গমেই নাপাওঁ, সেইটো এক ধৰণৰ সুখ প্ৰদান কৰে। চবক বিশ্বাস কৰিব নাপায়, নিজৰ বস্তু ভালকে থব লাগে, এইটো এক ধৰণৰ। তেওঁ এক ধৰণৰ নিজৰ বস্তুখিনি একদম ধুনীয়াকে থৈ, একদম মানে যেতিয়া যায় বাহিৰলৈ বাথৰুমলৈ গ'লেও লক কৰি চাবিটো বাথৰুমলৈ লৈ নিও, দুই এজন মানুহ সুখী আছে। গতিকে কোনোবা আকৌ বিশ্বাস কৰি সুখী, কোনোবা অবিশ্বাস কৰি সুখী। এই বিশ্বাস আৰু অবিশ্বাসৰ অনুপাতটো কেনেকুৱা হলে মানুহ সুখী বা দুখী হয়, তাৰো বিজ্ঞানসন্মতভাৱে আমি পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ কিছুমান সুবিধা আছে। এইখিনিক আমি সুখৰ পৰিমাপ বুলি কৈছো। গতিকে এই যে যিটো ব্যাখ্যা আমি আগবঢ়াইছো, এই ব্যাখ্যাটোৰ জৰিয়তে আমি নিশ্চয় সেই কথাখিনি অধিক বিজ্ঞানসন্মতভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে নিজৰ ক্ষেত্ৰত চাব তাৰমানে কথাবোৰ, আপুনি বিশ্বাস কৰি সুখী হৈছে নে অবিশ্বাস কৰি সুখী হৈছে, আপুনি কোনোবা দলৰ সদস্য হৈ থাকি সুখী হৈছে নে আপুনি নিৰ্দলীয় হৈ থাকি একদম অকলশৰীয়াকে কথাবিলাক ভাবি সুখী হৈছে, আপুনি সংগত থাকি সুখী হৈছে নে নিসংগত থাকি সুখী হৈছে, আপুনি দি সুখী হৈছে নে আনৰ পৰা গ্ৰহণ কৰি সুখী হৈছে। এই কথাবিলাকেৰে আমি আমাৰ জীৱনটোৰ অৰ্থ নিৰূপণ কৰিব পাৰো। এইটোৱে জীৱনমুখী শিক্ষা। এতিয়া আমি কওঁ, এইটো আপোনালোকে সকলোৱে জানে, আমি সকলোৱে জানো, যদি পৃথিৱীত কেৱল আনন্দই থাকে, সুখৰ কথা কৈছো, দুখ নাথাকিবই নেকি তেতিয়াহ'লে কাহিনীত? যদি পৃথিৱীত অকল আনন্দই থাকে, যদি অকল পূৰ্ণিমাই হৈ থাকে, যদি অকল শৰৎকালৰ নিৰ্মল আকাশখনেই হৈ থাকে, যদি ঠাণ্ডাও নহয় গৰম নহয়, সদায় তেনে নাতিশীতোষ্ণ এটা উষ্ণতাই আমাৰ বৰ্তি থাকে পৃথিৱীখনত, আমাৰ কেনে লাগিব? আমাৰ কেনে লাগিব তেতিয়া? সেই জীৱনটোৰ মাদকতা থাকিবনে? আমি সকলোৱে কথাটো অনুভৱ কৰো, কিন্তু সেই মাদকতাটো নাথাকে বুলি আমি সকলোৱে অনুভৱ কৰো। গতিকে পৃথিৱীত কেৱল আনন্দই নহয়, দুখ, সন্তাপ, বেজাৰ, নোপোৱা, বিৰক্তি সকলোবিলাক থাকিব, আৰু সকলোবিলাক মিলিয়ে পৃথিৱীখন এনে হৈছে। হেলেন কেলাৰে কোৱা কথা এইটো। কিন্তু কথাটো হৈছে যে আমি ইমান কিন্তু এই গোটেই কথাবিলাক থাকিব লাগে বুলি আমি অনুভৱ কৰি থাকো, এই কথাবিলাক থাকিলেহে পৃথিৱীখন ইমান বৈচিত্ৰ্যময় হৈছে বুলি অনুভৱ কৰো, কিন্তু সেই বৈচিত্ৰ্যখিনি গ্ৰহণ কৰিবৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত হৈ থাকো নে নাথাকো? নে অনবৰতে
সেই দুখখিনি আহিব বুলি আমি বৰ্তমানৰ সুখখিনিকো বিসৰ্জন দি থাকো। পৃথিৱীৰ সকলো বীমা কৰি থকা মানুহ আচলতে এই যে ইঞ্চুৰেঞ্চ কৰা বুলি কওঁ আমি, বীমাকৰণ বুলি যে কয়, বীমা কোম্পানী বিলাকৰ মূলধনটো কি বাৰু তোমালোকৰ মতে? মোৰ মতে বীমা কোম্পানী বিলাকৰ মূলধনটো হৈছে মানুহৰ দুশ্চিন্তা আৰু ভয়। মানুহৰ দুশ্চিন্তা, ভয়, শংকা আৰু নিজৰ ওপৰত থকা বিশ্বাসহীনতা, এই কথাকেইটাক লৈ আমাৰ বীমা কোম্পানী বিলাকে নিজৰ ব্যৱসায় কৰি থাকে। যদি মৰি যাওঁ মোৰ ল'ৰাকেইটা কি হ'ব? যদি এই যদি বিলাকক লৈ গোটেই ব্যৱসায়টো চলি থাকে। আৰু এই যদি বিলাকে আমাৰ সকলো বৰ্তমানৰ ভৱিষ্যতে কেতিয়াবা আনন্দ লভিম, ভৱিষ্যতে কেতিয়াবা দুখ হ'ব বুলি আমি বৰ্তমানৰ অনবৰতে আমি বৰ্তমানৰ দুখখিনি সাৱটি বৰ্তমানৰ সুখখিনিক বিবৰ্জন কৰি থাকো। আমাৰ ঘৰৰ ওচৰত এগৰাকী মহিলা আছিলে দেই, মই কাহিনী এটা কওঁ আকৌ, একেবাৰে সঁচা কথা, বৰমা এগৰাকী বুলি কয়। সেই বৰমাৰ মানে ঘৰত কাহানিও তেওঁলোকে তামোল পাণ খাইছিলে, বজাৰৰ পৰা পাণ এগুচি কিনি আনে নহয়, কাহানিও কিন্তু মানে ভাল পাণখনে তামোল খাবলৈ নাপায়। কাৰণটো কি জানেনে? তাৰমানে পাণৰ গুচিটো খুব ধুনীয়াকৈ আটোম টোকাৰি কৰি থয় নহয়, তাৰপিছত পাণ এখনটো বেয়া হৈয়ে সদায় সেই 20 খিলা পাণৰ গোটেই গুচিটো ভাঙি থয়। যিজনৰ ঠাৰিটো গেলিছে বা যিখনৰ ঠাই মানে তাৰ নেগুৰডাল অকণমান হালধীয়া হৈছে, অকণমান মানে হেৰি গৈছে, সেই পাণখিলা খায়। তাৰপিছতে আকৌ পিছদিনাখন তেনেকুৱা এখিলা হয় না, সেইখিলা খায়। গতিকে সেই গোটেই 20 খিলা পাণৰ 20 খিলা পাণৰ এখিলা পাণো তেওঁলোকে সতেজকৈ খাই নাপায়, সদায় সেই গেলা পাণখিলাহে খায়। তাৰমানে মন কৰিছেনে কথাটো? আমিও কেতিয়াবা সুখৰ কাৰণে বৰ্তমানটো সাঁচোতে সাঁচোতে সদায় দুখখিনি খাই থাকো, আৰু সুখবিলাক গেলি গেলি সদায় দুখ হৈ থাকে। তেখেতৰ এটা ছাতি আছিলে, এতিয়া নাই পৃথিৱীত। মই মানে মৃত মানুহ এগৰাকী কাহিনী কৈ আছো, আচলতে অকমান মনত পৰিছে সেইকাৰণে কৈছো। এটা ছাতি আছিলে, ছাতিটো মানে এই হেৰি আৰু এইটো মহেন্দ্ৰ দত্ত, বিৰাট ধুনীয়াকে। আৰু সেই ছাতিটো তেওঁ মানে খুব গৌৰৱত কৈছে আৰু এবাৰ আমাক, তহঁতৰ ছাতিবোৰ ইমান দিন নাযায়, মোৰতো 18 বছৰ হ'ল বোলে। 18 বছৰ হ'ল কেনেকৈ জানেনে? কাৰণ তেওঁ ৰদে বৰষুণে কাহানিও ছাতিটো নুলিয়ায়। গতিকে এই যে যিটো মানে সতেজ পাণখন নোখোৱাৰ যিটো আনন্দ, ছাতিটো সাঁচি ৰখাৰ যিটো আনন্দ, সেইটো এক ধৰণৰ আনন্দ, সেইটো এক ধৰণৰ সুখ। সেই সুখটোৱে কিন্তু পৃথিৱীত কেতিয়াও এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব পৰা নাই, সৰ্বাধিক মানুহৰ কল্যাণ সাধন কৰিব পৰা নাই। গতিকে মই ভাবো যে আমি সুখৰ সংজ্ঞাটো সেই ধৰণে উলিয়াব লাগিব। কাৰণ মানুহ কেনেকুৱা মানুহ গম পাইছেনে? মানুহ এতিয়া এই যে কৰোনা ভাইৰাছটোৱে নিজে নিজে বেলেগ বেলেগ ধৰণে মানে কভিড হেৰিটোৱে মিউটেড হৈ বেলেগ বেলেগ ৰূপ লৈ আছে। মানুহে সেই ধৰণে আকৌ গৱেষণা কৰি বেলেগ বেলেগ তাৰ ভেকচিন উলিয়াইছে। আচলতে নিয়তিৰ বিৰুদ্ধে মানুহৰ এই সংগ্ৰামখন এতিয়াৰ নহয়। নিয়তিৰ বিৰুদ্ধে মানুহৰ সংগ্ৰাম অক্ষয়। 1921 চনত সম্ভৱতঃ 1921 চনত হয়, জৰ্জ মেলৰী বুলি এগৰাকী ব্যক্তিয়ে এভাৰেষ্ট আৰোহণ কৰিবৰ কাৰণে এবাৰ দুবাৰ চেষ্টা কৰি তেওঁ বিফল হ'ল। তৃতীয়বাৰ এভাৰেষ্ট নহয়, আন এটা দলৰ লগত তেওঁ গৌৰী শংকৰ শৃংগটো আৰোহণ কৰিবলৈ আহিল। কিন্তু প্ৰবল তুষাৰপাতত জৰ্জ মেলৰী হেৰাই থাকিল। আমি জানো সেই কাহিনীটো। তেখেতৰ সেই মৃতদেহটো কিমান ৭৬ বছৰ পিছত বিচাৰি পাইছে, নহয় নে? ৭৬ বছৰ পিছত। এই যে জৰ্জ মেলৰী যিটো টিমত আছিল, সেই টিমটোৰ যিগৰাকী নেতা, সেই নেতাই কি কৰিছিল জানেনে? মানে তেওঁলোকৰ মনত দুখ লাগিছে। তেতিয়া জৰ্জ মেলৰী এখন ফটো লৈ তেওঁলোকে কৈছিল, মিষ্টাৰ এভাৰেষ্ট, তুমি আমাক এবাৰ দুবাৰ তিনিবাৰ পৰাস্ত কৰিলা, আৰু বহুবাৰ তুমি পৰাস্ত কৰিবা, কিন্তু এদিন নহয় এদিন আমি তোমাক পৰাস্ত কৰিমেই।
কাৰণ তুমি এভাৰেষ্ট, তুমি এটা গিৰিশৃংগ, তুমি আৰু কেতিয়াও ওখ নোহোৱা, তোমাৰ উচ্চতা সদায় একেই সমানে হৈ থাকিব, কিন্তু মানুহ সদায় ওখ হৈয়ে থাকিব। মানুহ সদায় ওখ হৈয়ে থাকে। কিমান দৰকাৰী কথা এইটো। অৰ্থাৎ মানুহৰ চেষ্টা, মানুহৰ যিটো অন্বেষণ, মানুহৰ যিটো অনুভৱ, মানুহৰ যিটো সংকল্প, সেই সংকল্প এটা উচ্চতাৰ পৰা আন এটা উচ্চতালৈ বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু সেই উচ্চতাই পৃথিৱীৰ আন যিকোনো উচ্চতাক এদিন নহয় এদিন প্ৰতিহত কৰিবই। গতিকে সেই মানুহৰ সন্তান আমি, সেই মানুহবোৰে আমি। আৰু সেই মানুহে যদি, আমাৰ ইমান শক্তি থকা মানুহখিনিয়ে যদি আমি আমাৰ এই শক্তিখিনি জীৱনৰ মানুহ হিচাপে জন্ম লোৱাৰ এটা অৰ্থপূৰ্ণ জীৱন কটাবৰ কাৰণে তাক বিনিয়োগ নকৰোঁ, তেতিয়াহ'লে সেই জীৱনটোৰ বহু বেছি অপচয় হয়, বহু বেছি ক্ষতি হয়। সেইকাৰণে আমি যে কওঁ, পৃথিৱীৰ প্ৰতিটো কাম আৰম্ভ হয় প্ৰেমৰ দ্বাৰাই, ভাল পোৱাৰ দ্বাৰাই। খালিল জিব্ৰানে এটা বিৰাট ধুনীয়া কথা এষাৰ কৈছিল যে তুমি যদি বাৰীত এজোপা ফলৰ গছ ৰোৱা, তেতিয়াহ'লে তুমি সেই ফলৰ গুটিটো প্ৰেমেৰে ৰোপণ কৰিবা, নহ'লে তাত যিবোৰ গুটি লাগিব সেই গুটিবোৰ তিতা হ'ব। তুমি যদি ৰুটি সেকিছা, তেতিয়াহ'লে তুমি প্ৰেমেৰে সৈতে সেকা, নহ'লে সেই ৰুটিখন সেৰেকা হ'ব। আৰু যদি তুমি প্ৰেমেৰে সেই কামটো কৰিব পৰা নাই, তেতিয়াহ'লে তুমি যোৱা মন্দিৰৰ মুখত বহাগৈ, আৰু যিসকল মানুহে প্ৰেমেৰে সৈতে তেওঁলোকৰ কামবোৰ কৰিছে, ৰুটিবিলাক সেকিছে, বাগিচাৰ ফল মূলবিলাক ৰুইছে, তেওঁলোকৰ পৰা ভিক্ষা গ্ৰহণ কৰাগৈ। প্ৰেমৰ অৰ্থটো সেইটোৱে। মাদাৰ টেৰেছাই কি কৈছিল আমি সকলোৱে জানো, যে মোৰ ওচৰত একো নাই, বাট আই এম পাৱাৰফুল উইথ মাই লাভ টু হিউমেন বিং। মানুহৰ প্ৰতি থকা ভাল পোৱাই, প্ৰেমেৰে সৈতে মই পৃথিৱীৰ ভিতৰত এগৰাকী চহকী মানুহ, আৰু মোৰ ওচৰত একো নাই, অকল ভাল পোৱাখিনি আছে। গতিকে আকৌ বহুত মানুহে আমি সেইকাৰণে কওঁ, আমাৰ যেতিয়া নেতিবাচক চিন্তা সেই একেটা কথাকে, প্ৰেম অন্ধ, প্ৰেমে মানুহক অন্ধ কৰি পেলায়, প্ৰেমে মানুহক আৱেগিক কৰি তোলে, প্ৰেমে মানুহক ইম'চনেল কৰি পেলায়, প্ৰেমে মানুহৰ যুক্তিবিলাক ধ্বংস কৰি পেলায়, প্ৰেমে মানুহৰ বিবেক শক্তিক নাশ কৰে। সেই কথাটো শুদ্ধনে তেতিয়াহ'লে? সেই কথাটো শুদ্ধনে তেতিয়াহ'লে? অতিমাত্ৰা বস্তুতাত্ত্বিক স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিক চিন্তাই আৰু নেতিবাচক দৃষ্টিভংগীয়েহে প্ৰেমক অন্ধ বুলি ক'ব পাৰে। দায়বদ্ধ মানুহে, ইতিবাচক চিন্তাৰ মানুহে, জীৱনমুখী মানুহে প্ৰেমক সদায় সৃজনীশীলতাৰ আধাৰ বুলি গ্ৰহণ কৰে, সৃষ্টিৰ আধাৰ বুলি গ্ৰহণ কৰে। আপোনালোকে কি ধৰণে গ্ৰহণ কৰে সেয়া আপোনালোকৰ কথা এতিয়া। পিছৰ কথালৈ আহোঁ। আন এগৰাকী ব্যক্তিয়ে কৈছিল, এতিয়া মানুহ কেনেকুৱা, আপোনালোক কেনেকুৱা, মই কেনেকুৱা, সকলো কেনেকুৱা। আচলতে সকলো মানুহে কম বেছি পৰিমাণে সৃজনীশীল, ক্ৰিয়েটিভ। এই কথা আমি সকলোৱে জানো। আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা কাম কৰিব পাৰোঁ, কিন্তু অনুশীলন, সাধনা আৰু চেষ্টাৰ অভাৱত সেই সৃজনীশীলতা সৰহভাগেই কলিতে মষিমূৰ হয়। আৰু ইয়াৰ মূল কাৰণটো হৈছে নিজৰ সৃজনীশীল কামটোৰে সৈতে মানুহে সুখ অনুভৱ নকৰাটো, নিজৰ সৃজনীশীল কামটোৰ সৈতে জীৱনটোক বুজিবলৈ চেষ্টা নকৰাটো, নিজৰ সৃজনীশীল মানুহজনক বাকী বস্তুবাদিতাৰ ধামখুমীয়াৰ দৌৰত কৰবাত এৰি থৈ অহাটো। আৰু তাৰ পাছত যেতিয়া মানুহজনে অকণমান সেই দৌৰৰ পিছত ৰৈ চাবলৈ সময় পায়, মই ক'ত আছিলো, মই কি কৰি আছিলো, মই কি কৰা উচিত, সেই উত্তৰটো বিচাৰি নাপায়। বহু সফল মানুহে তেনেকুৱা মই কৰা দেখিছো বন্ধুসকল। সেইকাৰণেহে কৈছো, এইটো মই যিখিনি কথা কৈ আছো বাস্তৱ অভিজ্ঞতাৰ পৰা কৈ আছো।
এগৰাকী ব্যক্তিক মই পাইছিলো, তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। অৱসৰ মানে কি, ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লে। তাইলে কিমান চাকৰি কৰি থাকিব না, আমনি লাগিছে, মোক বাৰু বহুত কাম কৰিবলগীয়া আছে। সঁচাকৈ সেই মানুহজনে এখন বিখ্যাত উপন্যাস গান উইথ দ্য উইণ্ড, সেই কিতাপখনৰ এই ডাঙৰ ডাঙৰ ভলিউম 1200 পৃষ্ঠাৰ দুটা ভলিউম অৱসৰৰ পাছত অসমীয়ালৈ অনুবাদ কৰিলে। একেবাৰে মই সেই মানুহ ঘৰত, মই ভাড়া ঘৰত আছিলো যেতিয়া কলেজত শিক্ষকতা কৰি আছিলো। সেই মানুহজনে দবা খেলি ভাল পাইছিল। একেবাৰে সৰু ল'ৰাটোৰ পৰা ৰাস্তাত গৈ থকা বুঢ়া মানুহ এটাকো কেতিয়াবা মাতি আনে, এই অকণমান চেছ খেলো আছো নাই, মোৰ আমনি লাগিছে অকলে অকলে। তাৰ কাষতে আন এগৰাকী অতি আদ্যৱন্ত অৱসৰপ্ৰাপ্ত ব্যক্তি, ইঞ্জিনিয়াৰ হৈ তেওঁ ৰিটায়াৰ কৰিছে। এগৰাকী বেংক বিষয়া, আনগৰাকী ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ কৰিছে। তেখেতৰ পুত্ৰ ডিব্ৰুগড়ৰ এগৰাকী বিখ্যাত ডক্তৰ। আহকচোন অকণমান কথা পাতো। এখেতে মাতে, তেখেতে কিনো কথা পাতিম আৰু বুঢ়া মানুহ, আহক চেছ খেলিম। মোৰ এসব খেলাৰ নিয়ম নাই, আহক একাপ চাহ খাওঁ একেলগে। চাহ তাহ কি খাম মই বোলে, এইটো মই বোলে গোটেই মোৰ বেমাৰে গোটেই। এতিয়া এজন মানুহে অৱসৰৰ পাছত জীৱনটোক নতুন অৰ্থ দিছে, নতুন ধৰণে জীৱনটোক এটা নতুন পৰিচয়ৰে সৈতে সজাই পেলাইছে। আনজনে মৃত্যুলৈ তিল তিলকৈ বাট চাই আছে। মোৰ একেবাৰে চকুৰ আগতে থকা দুজন ব্যক্তিৰ তুলনা। সৃজনীশীল মানুহজনে জীয়াই থকাৰ কাৰণে প্ৰতিদিনে জীৱনটোক নতুন নতুন অৰ্থ দিছে, প্ৰতিদিনে জীৱনটোক নতুন নতুন অৰ্থ দিছে। আৰু আনজনে কিন্তু কি কৰিছে, মৃত্যুলৈ বাট চাই আছে। মোৰ সময় বহুত হৈ গ'ল প্ৰাণজিৎ, মই শেষ কৰিম দেই এতিয়া। গতিকে তেনেধৰণে, গতিকে এই যে যিটো জীৱনমুখিতাৰ শিক্ষা, এই জীৱনমুখিতাৰ শিক্ষা, ইতিবাচকতাৰ শিক্ষা যদি তেখেতে শিক্ষা জীৱনতেই আমি লৈ থলোহেঁতেন, আমি অনুশীলন কৰিলোহেঁতেন, আমি হয়তো এই সৃজনীশীল মানুহজনৰ নিচিনাকে আমি সৃজনীশীল হৈ থাকিলোহেঁতেন। আমি ইজন মানুহৰ অৱসৰৰ পাছত জীৱনৰ বাকী একো কাম নাই বুলি আমি মৃত্যুলৈ বাট চাই থকা, অপেক্ষা কৰি থকা এজন মানুহ নহ'লহেঁতেন। গতিকে আচল কথাটো হ'ল কি, এটা বাক্য মই ইয়াত ক'ব বিচাৰিছো যে ঘৰলৈ যোৱাটোৱে মানুহৰ সুখ আৰু আনন্দৰ আটাইতকৈ আৱেগিক অভিজ্ঞতা, হয় নে নহয় বাৰু? এতিয়া আপোনালোকে য'তেই নাথাকক লাগিলে, যিয়ে কৰি নাথাকক, আপোনালোকে মনত পেলাওকচোন, কৰবাৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি যায়, আমি অফিচত কাম কৰো, ৰাতিপুৱা ওলাই যাওঁ, গধূলি যেতিয়া ঘৰলৈ ঘূৰি কেনেকুৱা ফূৰ্তি। তোমালোকে হোষ্টেলৰ পৰা যেতিয়া ঘৰলৈ যোৱা কেনেকুৱা ফূৰ্তি, কলেজৰ পৰা ঘৰলৈ যোৱা, এইটো এটা বিৰাট মানে এটা ইম'চনেল এক্সপিৰিয়েঞ্চ নহয় জানো? এই যে ঘৰলৈ ঘূৰি যোৱা, এই ঘৰলৈ ঘূৰি যোৱাৰ কনচেপ্টটো বৰ বেলেগ বেলেগ ধৰণে আছে। আপুনি আপোনাৰ দেহাটোক নিজৰ ঘৰলৈ ঘূৰাই নিয়া, আপোনাৰ মনটোক আপোনাৰ নিজৰ মনৰ ভিতৰলৈ, নিজৰ চিন্তাৰ ভিতৰলৈ ঘূৰাই নিয়া, আপোনাৰ অনুভূতিখিনিক আপোনাৰ অনুভৱখিনিৰ ওচৰলৈ ঘূৰাই লৈ নিয়া, এইটো জানো কম আৱেগিক অভিজ্ঞতা নহয়? কিন্তু আপুনি যদি সেই ঘৰখন আনন্দময় কৰি নথয়, আপুনি যদি সেই ঘৰখন কদৰ্য অপৰিষ্কাৰ কৰি থয়, আপুনি যদি সেই ঘৰখন একেবাৰে আৱেগবিহীন কৰি থয়, আপুনি যদি সেই ঘৰখনক যদি একেবাৰে কি বুলি কয়, কোনো ধৰণৰ ৰোমাঞ্চ বিহীন কৰি থয়, কোনো ধৰণৰ নতুনত্ব নাইকিয়া, কোনো ধৰণৰ তাত ভাল খাবলৈ, ভাল চিন্তা কৰিবলৈ, ভাল গীত এটা শুনিবৰ কাৰণে ঘৰখনত যদি আপোনাৰ উপযুক্ত ব্যৱস্থা নাথাকে, আপুনি সেই ঘৰখনলৈ ঘূৰি যোৱাৰ আনন্দ, সেই আৱেগিক অভিজ্ঞতাখিনি, সেই অভিজ্ঞতাখিনিক আপুনি আৱেগিক ৰূপত অনুভৱ কৰিবনে? কেৱল গতানুগতিকতাৰে আপুনি ঘৰলৈ ঘূৰি গ'ল, ঢাকি থোৱা ভাতকেইটা খালে আৰু বিচনাত আপুনি পৰি দিলে, নিদ্ৰাত মগ্ন হ'ল, ৰাতিপুৱা উঠিলে আকৌ ওলাই গুচি গ'ল। এইটো সেই জীৱনৰ যিটো গতানুগতিকতা, এই গতানুগতিকতাটোৱে জানো জীৱনমুখিতাক প্ৰতিনিধিত্ব কৰে? আৰু জীৱনমুখী শিক্ষাৰ অবিহনে, ইতিবাচক চিন্তাৰ অবিহনে জীৱনটো এনেকৈ গঢ়ি ল'ব পাৰিনে? গতিকে মই একেবাৰে সামৰণিত কেইটামান কথা ক'ব বিচাৰো। এই যিটো কথা শেষত যিটো ঘৰলৈ ঘূৰি যোৱাৰ আনন্দ বা আৱেগিক অভিজ্ঞতা বুলি কৈছো, সেইখিনি আছে আমাৰ সন্তুষ্টি জীৱনৰ, প্ৰাপ্তি অপ্ৰাপ্তিৰ যি অনুভৱ, পোৱা নোপোৱাৰ অনুভৱ, সেই সন্তুষ্টিখিনিক জোখ মাখ কৰিব পৰাকৈ কিছুমান আকৌ পৰিমাপ আছে, কিছুমান মাপকাঠি আছে। সেই মাপকাঠিবোৰ কেনেকুৱা?
আত্মতাৰণা। আপুনি নিজৰ ঘৰলৈ নিজৰ মনটোৰ ওচৰলৈ ঘূৰি যাবলৈ কিমান বেছি তাৰণা, নে পলাই ফুৰে আপুনি? কিছুমানে পলাই ফুৰিবৰ কাৰণে নিচাৰ আশ্ৰয় লয়, বদভ্যাসৰ আশ্ৰয় লয়। এই ড্ৰাগছ খোৱা মানুহবোৰনো কোন? মাদক দ্ৰব্য সেৱন কৰা মানুহবোৰনো কোন? যি মানুহে নিজৰ পৰা পলাই ফুৰিব বিচাৰে, যি মানুহে নিজক ফাঁকি দিব বিচাৰে, যি মানুহৰ সন্তুষ্টি নাই, তেওঁলোকে এই কামটো কৰে। অৰ্থাৎ নিজৰ ওচৰলৈ ঘূৰি যোৱাৰ আত্মতাৰণাটো অনুভৱ নকৰে। বিশ্বাসযোগ্যতা, বিশ্বাসৰ সম্পৰ্ক, এই সম্পৰ্কত আপোনাৰ দৃষ্টি কেনেকুৱা? আপুনি নিজকে কিমান বিশ্বাস কৰে? ঘৰৰ মানুহখিনি কিমান বিশ্বাস কৰে আপুনি? আপোনাৰ প্ৰতিবেশীসকলক কিমান বিশ্বাস কৰে? আৰু এই পাৰস্পৰিক বিশ্বাসৰ পৰিমাপটো কেনেকুৱা ধৰণৰ? মানসিক বেদনানাশক যিটো আমি কওঁ যে আমাৰ দুখ সুখটো সকলোৱে থাকে, আমি কলৈ গ'লে শান্তি পাম আমি তালৈকেহে যাম। এই নিচা খোৱা মানুহবিলাকৰ মনত কিছুমান হতাশগ্ৰস্ততা থাকে, গাৰ বিষ চিষ থাকে। মদ খোৱা মানুহ কিছুমানে কয় আমাৰ গাঁৱলৈ, ইমান তই কেলে খালি গ'লে? সদায় গধূলি গধূলি অলপ খাওঁ, বিৰাট গা বিষাই নহ'লে। বেদনানাশক হিচাপে। ঠিক তেনেকৈ মানসিক বেদনাটো ক'ৰ পৰা আহিব? শৰীৰৰ বেদনাটো ক'ৰ পৰা আহিব? আপুনি দিনত কি কাম কৰিলে, আপুনি জীৱনটো কি ধৰণে কটালে, সেই ধৰণে। গতিকে সেইখিনি আপুনি নাইকিয়া কেনেকৈ কৰিব? আপোনাৰ ঘৰত বন্ধু আছে নে নাই? আপোনাৰ প্ৰতিবেশী হিচাপে কোনোবা বন্ধু আছে, লগৰ সমনী আছে নে? সেই বন্ধুবোৰৰ চৰিত্ৰ কেনেকুৱা? চৰিত্ৰ বুলি নকওঁ, সেই বন্ধুবোৰৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? কি কৰিবৰ কাৰণে আপোনালোকে লগ হয়? সেই কথাটোৱে আপোনাক সন্তুষ্টি আনি দিয়ে, নে আপোনাৰ মনত এটা পলৰীয়া ভাৱৰ সৃষ্টি কৰে, নে আপোনাক ফাঁকি মাৰিবৰ কাৰণে কিছুমান অজুহাত আনি দিয়ে? এই গোটেইটোৱে আপোনাৰ সন্তুষ্টিবৰ্ধক বা সন্তুষ্টি মাপক পৰিমাপ নহয়নে? জোখ নহয়নে? ব্যস্ততা আৰু অজুহাতৰ যিটো অনুপাত, সেইটো বিৰাট দৰকাৰী কথা। আজি যে আমি লগ পাই আছো, ইয়াত কথা পাতি আছো, আপোনালোকে বহি আছে, আপোনালোকৰ লগৰ ল'ৰা ছোৱালী আকৌ কোনোবাই কয় এই সময় নাপালো, সেইটো এটা অজুহাত হ'ব পাৰে, অথবা তেওঁৰ সঁচাকৈ কাম থাকিব পাৰে। কিন্তু এই ব্যস্ততা আৰু অজুহাতৰ যিটো অনুপাত, সেই অনুপাতটোৱে জীৱনমুখী মানুহ আৰু জীৱন বিমুখী মানুহৰ যিটো চৰিত্ৰ, সেইটো নিৰূপণ নকৰে জানো? বহু সময়ত আপোনালোকে চাবচোন, সঁচাকৈ সেই যে সময় নোপোৱা মানুহবোৰ ইমানেই ব্যস্ত নে? সঁচাকৈ সেই সময় নোপোৱা মানুহবোৰ ইমানেই সৃজনীশীল নে? চাবচোন জীৱনৰ ওপৰত বিশ্বাস আপোনাৰ কেনেকুৱা, জীৱনৰ সম্পূৰ্ণতা অসম্পূৰ্ণতাৰ মাজৰ আপোনাৰ যিটো অনুপাত, সেই অনুপাতটো কেনেকুৱা? এইখিনি আমি সন্তুষ্টি মাপক পৰিমাপ বুলি আমি জোখমাপ বুলি কৈছো। ইয়াৰো বিজ্ঞানসন্মত ব্যাখ্যা, বিজ্ঞানসন্মত বিশ্লেষণ কৰিব পৰা, অধ্যয়ন কৰিব পৰা থল থাকে। গতিকে এই সকলোখিনি কথাৰে সৈতে আমি জীৱনমুখী শিক্ষাৰ অনুশীলন কৰিব পাৰো, আৰু সেই জীৱনমুখী শিক্ষাৰ অনুশীলন কৰিবৰ কাৰণে আমি ইতিবাচক চিন্তাক তাৰ পাঠ্যক্ৰম হিচাপে গ্ৰহণ কৰিব পাৰো। এইখিনি কথাৰে বন্ধুসকল, মই আপোনালোকৰ ওচৰৰ পৰা আদি বিদায় ল'ব বিচাৰিছো। মোৰ বহু সময় হৈছে, আকৌ এফালে যাব লাগিব, আৰু এখন মিটিং আছে এই ধৰণে আপোনালোকৰ ধুনীয়াকৈ কথা পাতিবলগীয়া। মই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ, সকলো শিক্ষক মণ্ডলী, গৌৰৱ সন্মিলিত সমাজৰ সকলো সদস্য, ইয়াত উপস্থিত থকা সকলো শিক্ষক, মোৰ অতি মৰমৰ ছাত্ৰ বন্ধু বান্ধৱীসকল, সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধা, মৰম, কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্যখিনি ইয়াতে আজিৰ কাৰণে সামৰিব বিচাৰিছো। ভৱিষ্যতে নিশ্চয় আকৌ লগ পাম। নমস্কাৰ।